নমস্কাৰ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা মোৰ সোঁফালে আছে বিজেপিৰ কাৰ্যকৰ্তা হিতেশ কলিতা আৰু মোৰ বাওঁফালে আছে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ বৰ্ণালী ফুকন যোৱাকালি সন্ধিয়া এইখিনি সময়ত আমি T20 ক্ৰিকেট খেলাৰ দৰে বা কাবেৰী খেল এখন চলি থকাৰ দৰে হৈ আছিল লাইভত মই কৈছোঁ বিহাৰৰ ৰাজনীতিৰ কথাটো বিহাৰৰ নিৰ্বাচনী ফলাফলটো এনেকুৱা হৈছিল শেষ মুহূৰ্তলৈকে কোনো ক'ব পৰা নাছিল তাত কোনে শেষ হাঁহি মাৰিব কিন্তু সপ্তমবাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব নীতিশ কুমাৰ ইতিমধ্যে শপত ল'বলৈ বাকী আৰু শেষত NDA চৰকাৰে হাঁহি মাৰিলে মহাজোঁট বন্ধন এটা পৃথক আছিলে আৰু একেখিনি সময়তে বিজেপি এটা পৃথক শক্তি আছিলে আৰু এই শক্তিত বিহাৰত বিশেষভাৱে তেজস্বীক লৈ সপোন দেখিছিলে মহাজোঁট বন্ধনে এতিয়া তাৰ পিছতে অসমৰ প্ৰেক্ষাপটত নিৰ্বাচন আহিব কিছু কথা পাতিম অসমৰ প্ৰেক্ষাপটত বিহাৰৰ প্ৰেক্ষাপটত পিআইনিউজ চাই থাকক আপোনালোকে মই প্ৰথম হিতেশ কলিতাৰ ওচৰলৈকে আহিছোঁ বিজেপিৰ এজন কাৰ্যকৰ্তা শূন্যৰ পৰাই আকাশৰ পৰাই মহাকাশত আছে এতিয়া বৰ্তমান আপোনালোক বিশেষভাৱে এইবাৰ দেখিছিলোঁ যে বিহাৰত আপোনালোকে শেষ হাঁহি মাৰিব নোৱাৰিব বুলি ভাবিছিলোঁ সেইটো নহ'ল আপোনালোকে পুৰা প্ৰি প্লেনিংভাৱে আগতেই চিন্তা চৰ্চা কৰিছিলেনে যে মহাজোঁট বন্ধন আহিলেও বিজেপিয়ে সেই মেজিক নাম্বাৰটো সদায় পাৰ অতিক্ৰম কৰিব কথাটো হ'ল এনেকুৱা যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষত বিজেপিৰ এটা প্ৰচণ্ড ঢৌ হৈছে যে এই ঢৌত ভাৰতৰ ৰাইজ জনতা নৰেন্দ্ৰ মোদীৰ যি কাৰ্যৱলী ৰোডমেপ টু লিড দ্য কাণ্ট্ৰি এইটো এপ্ৰিচিয়েবল আৰু সেই আস্থাত যে মোদী ডাঙৰীয়াৰ যি নেতৃত্বৰ যি কাম হৈ আছে এই কাম আৰু উন্নয়নৰ যি মন্ত্ৰ সবকা সাথ সবকা বিকাশ এই মন্ত্ৰত অভিভূত হৈ বিহাৰৰ জনতাই আজি ভাৰতীয় জনতা পাৰ্টীক বা NDA এলায়েন্সক পূৰ্ণ সমৰ্থন দিছে বিহাৰত আপোনালোকে শেষ হাঁহি মাৰিলে মই অসমৰ প্ৰেক্ষাপটত আহিম যে অসমতো সেই শেষ হাঁহি কোনে মাৰিব পাৰিব কাৰণ অসমক লৈ পৰিস্থিতি আৰু পৰিৱেশ পৃথক হৈ আছে মই আপোনাক ৰাখিম অকণমান মই কলিতা বৰ্ণালী ফুকনৰ ওচৰলৈকে আহিছোঁ বিহাৰৰ ৰাজনীতিয়ে কিন্তু শেষ হাঁহি যিহেতু গণতন্ত্ৰ সংখ্যাৰ খেল সেই সংখ্যাৰ কিন্তু সৰ্ববৃহৎ আসনখন কিন্তু NDA ল'বলৈ সক্ষম হৈছে কি বুলি ভাবে বিহাৰত মহাজোঁট বন্ধনে শেষ হাঁহি মাৰিব নোৱাৰিলে এতিয়া চাওক বিহাৰৰ প্ৰেক্ষাপটৰ কথা যিহেতু কৈছে নাম্বাৰছটোৱে মেইন হয় আমি নাম্বাৰছ ইমান সক্ষম কৰি ল'বলৈ সক্ষম নহ'লো কিন্তু তাতে মহাজোঁট বন্ধন ফেইলাৰ নহয় আজি মহাজোঁট বন্ধন ফেইলাৰ হোৱা নাই কাৰণ ডাঙৰীয়াই যে ক'লে মোদী মেজিকৰ কথা মোদী মেজিক চলি আছে কৰবাত মোদী মেজিক এটা দেখিছোঁ নহয় মই চাওক আজি মোদী মেজিক কেনেকে চলিছে আজি মোদী মেজিক ডাউন হৈছে আজিহে এটা বছৰ আগতে লোকসভা নিৰ্বাচনত 40টা সিটত 39টাই আপোনাৰ বিজেপিয়ে পাইছিলে এটাহে মহাজোঁট বন্ধনে পাইছিলে আজি হে 39 এক বছৰতে মোদী ডাঙৰীয়া মেজিক ইমান কেনেকৈ কম হৈ গ'ল যে আজি RJDতকৈ এটা সিট কমৰ পালে গতিকে আপুনি সেই বিজেপিয়ে যেতিয়া আপোনাৰ আউট অফ 39টা সিট লৈছিলে সেইটো সময়ত মোদী ঢৌটো কিমান বেছি আছিলে কিন্তু আজি চাওক আজি এটা বছৰতে মোদী ডাঙৰীয়া মেজিক কেনেকে নাইকিয়া হৈ গ'ল এটা বছৰতেতো আজি ভোট নাম্বাৰছৰ কথা কওক আপুনি RJDতকৈচোন আজি এটা তলত পালে এখন কম যিয়ে নহওক আজি চাওক বিজেপিৰ যোনটো জোট বন্ধন আছিলে বিজেপিয়ে আজি এজন 31 বছৰীয়া যুৱকৰ এগেইনষ্টত গোটেই ডাঙৰ বাঘা বিজেপি নেতাসকলে প্ৰাইম মিনিষ্টাৰকে আদি কৰি বিভিন্ন CM বিভিন্ন ৰাজ্যৰ বিজেপি CM সকলেও গৈ পেলাই এজন 31 বছৰীয়া যুৱক সেই 31 বছৰীয়া যুৱকজনক ইমান বেছিকৈ কটাক্ষ কৰিছে পৰিয়াল কেন্দ্ৰিক হিচাপে আক্ৰমণ কৰিছে তেওঁ কিন্তু তেওঁ লক্ষ্যচ্যুত নোহোৱাকৈ তেওঁ কেৱল তেওঁৰ নিজৰ যোনটো ইলেকশ্যন এজেণ্ডা আছিলে যোনটো মেনিফেষ্টো আছিলে ইলেকশ্যন মেনিফেষ্টো তেওঁৰ কি আছিলে আমি সকলো গমে পাইছো যে তেওঁৰ আপোনাৰ মই বৰ্ণালী ফুকন আপুনি যেনেকৈ কংগ্ৰেছৰ কথা কৈ আছে মই এইখিনি সময়তে যদি চাওঁ শতকৰাৰ হাতত তেতিয়াহ'লে চাওঁ বিজেপিয়ে 19.5% ভোটত আগবাঢ়ি আছে আৰু তেনেকুৱা সময়তে কংগ্ৰেছে কিন্তু 9.5%হে আছে শতকৰা হিচাপত যদি চাই মই আহিম আপোনাৰ ওচৰলৈকে আজি চাওক কংগ্ৰেছৰ একচুৱেলি বিহাৰত আমাৰ যেহেতু মিত্ৰজোঁট আছিলে বিহাৰত আমি বেসিক্যালি প্ৰপাৰ গোটেই ইলেকশ্যনটো আমি তেজস্বী যাদৱৰ ওপৰতে আমি নিৰ্ভৰশীল হৈ পেলাই ইলেকশ্যন খেলিছিলোঁ কি ক'ব
চাওক তেওঁলোকে প্ৰথমতে ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ দেশক ভালকৈ পোৱা কথা শিকায়, কোনোবাই ভাল কাম কৰি এপ্ৰিচিয়েট কৰাৰ কথা শিকায়। মই তেজস্বী যাদৱক এপ্ৰিচিয়েট কৰিছোঁ যে তেখেতে ছিংগল হেণ্ডেডলি যিখিনি কাম কৰিছে ৰাজনৈতিক জীৱনত খুব প্ৰশংসনীয় কাম কৰিছে। কিন্তু আমাৰ দলৰ যি মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত যিখিনি কাম হৈছে, দুখীয়া মানুহক যি এই কৰোণাৰ সময়ত পেণ্ডিঙৰ সময়ত আমাৰ টকা দিয়া, ফেমিলি চলিব নোৱাৰে তেনেকুৱা অৱস্থাত আমাৰ মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সহায় সহযোগ আগবঢ়াইছে। ৰাইজে বুজি পাইছে, ৰাইজে আস্থা ৰাখিছে। বিজেপি চৰকাৰ বেলেগ অত্যন্ত নাই, কিন্তু বিজেপি চৰকাৰ আহিব লাগিব, বিজেপি চৰকাৰে এই দেশখন বচাব পাৰিব। নহলে কংগ্ৰেছৰ মহাভাৰত যি আপোনাৰ এই চৰিত্ৰ আমি ক'ব নালাগে আৰু ৰাইজে বুজি পাইছে। মহাগঠবন্ধনৰ যি চৰিত্ৰ বা কংগ্ৰেছৰ যি চৰিত্ৰ, এতিয়া মহাগঠবন্ধনে অসমৰ প্ৰেক্ষাপটত সহায় কৰিব নে নাই বিজেপিক ৰোধ দিবলৈ? অকণমান আপোনালোকে ভয় খাইছে নে নাই এতিয়া যেতিয়া দেখিলে বিহাৰত আজমলক চিফ মিনিষ্টাৰ পাতিব এইবাৰ? বদৰুদ্দিন আজমল এনেকুৱা ধৰণৰ চলা ৰাজনীতি দল এই অসমে কেনেকে ভাৰতবৰ্ষত চিফ মিনিষ্টাৰ পাতিব? সেয়া আপুনি মাননীয় সোনিয়া গান্ধী ডাঙৰীয়াৰ লগত কোনদিনা মিটিং পাতি বহি পেলাই আপুনি মাননীয় সোনিয়া গান্ধী ডাঙৰীয়াৰ লগত আপুনি কোনদিনা মিটিঙত বহি নতুন গছকে তেওঁলোকে এইবিলাক নহয় ডাঙৰীয়া, আপুনি যেনেকে বিজেপি আইপিএলটো মিছা ভুৱা প্ৰচাৰ যেনেকে কৰি আছে, আজি আপুনি ইয়াতে বহি ভুৱা প্ৰচাৰ নকৰিব। আজি কংগ্ৰেছ আৰে অসমৰ অৱস্থা কি কৰে তেখেতে ক'লে, কি কৰিলে কা আন্দোলনে? কৃষক মুক্তি কিবা কিবি কিমান ছাত্ৰ লগাই দিলে। এই চৰকাৰ মানে বিজেপিয়ে লগাইছে নেকি কৃষক মুক্তি? ইহঁতৰ যি মহাগঠবন্ধন চলি আছে ভিতৰে ভিতৰে, সেই মহাগঠবন্ধনে অসমখন আনষ্টেবল কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিছিলে, কিন্তু সেইটোত আৰু নোৱাৰিলে, চাকচেছ হ'ব নোৱাৰিলে। সেই মানুহবোৰ বিজেপি আহিলে, এতিয়া সেই মানুহ এতিয়া দল খুলিলে কি স্বাৰ্থত? আপোনালোকে আপোনালোকে লগাই দিছে, আপোনালোকে মাৰিলে তেওঁলোকক যে ৫টা মহিলাই অসমৰ আনষ্টেবল হ'ব, আনষ্টেবল কৰা এটা অভিসন্ধি। চৰকাৰ আপোনালোকৰ আছিল, আমি ল এণ্ড অৰ্ডাৰটো মানি চলিব লাগিব, ল এণ্ড অৰ্ডাৰ প্লাছ গভৰ্ণমেণ্টৰ যিখিনি নিয়ম নীতি সেইবোৰ চলিব লাগিব। ইয়াতে গুণ্ডাগৰ্দি নচলিব নহয়, গুণ্ডাগৰ্দি চলিব হ'ব নেকি? আপোনাক অলপ ৰখাইছো অকণ বৰ্ণালী ফুকন, আমি লাহে লাহে কথা পাতিম, ৰাইজেও বুজিব। এইখিনি সময়তে মই আকৌ যদি বিহাৰৰ প্ৰসংগ লৈ আহিছো, কাৰ প্ৰসংগ পাতিম অকণ পিছত পাতিম, কিন্তু যিহেতুকে আৰজেডিৰ কথা কৈছিলে, আৰজেডি 75, কিন্তু মই যদি কওঁ যে বিজেপিয়ে অকলে 74 সংখ্যাটো কম নহয়। অসমৰ প্ৰেক্ষাপটত আপোনালোকৰ চৰকাৰে যি মহাজোঁট বন্ধন আৰম্ভ কৰিছে, এই মহাজোঁট বন্ধনে সহায় কৰিব নে নাই অসমত? ডেফিনেটলি কৰিব। আমাৰ প্ৰেক্ষাপট বিহাৰ আৰু আমাৰ প্ৰেক্ষাপট, কিন্তু কৰবাত নহয় কৰবাত দেখো যে অসমত আমি যিসকল বিহাৰত ৰাজনীতিত দেখিছিলোঁ, দেশৰ প্ৰধানমন্ত্ৰীয়ে তাত গৈ নিৰ্বাচনী প্ৰচাৰ কৰিছিলে, কিন্তু অসমৰ ৰাহুল গান্ধী, কংগ্ৰেছৰ ক্ষেত্ৰত ৰাহুল গান্ধীক বাদ দি সোনিয়া গান্ধীয়ে যোৱা নাই, মনমোহন সিং যোৱা নাই, মানে কংগ্ৰেছৰ কেন্দ্ৰীয় শিবিৰে ৰাজনৈতিক প্ৰেক্ষাপটত ইমান গুৰুত্ব দিয়া নাই। আজি চাওক, আজি যিটো মহামাৰী চলি আছে, কৰোনা মহামাৰী, আজি সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে হওক বা মনমোহন সিং ডাঙৰীয়াই হওক, তেওঁলোকে যিহেতু বয়সটো বহুত বেছি আৰু চৰকাৰী যোনটো গাইডলাইনছ আছে, সেই গাইডলাইনছ মানিয়ে তেওঁলোকে ভিৰৰ পৰা আঁতৰি আছে, আৰু যিহেতু তেওঁলোকৰ অলপ শাৰীৰিক অসুস্থতা আছে, গতিকে সেইটো সময়ত যদি এতিয়া যদি কয় যে সোনিয়া গান্ধী মনমোহন সিং কেলে কেম্পেইনিং কৰিবলৈ যোৱা নাই, তেতিয়াহ'লে চৰকাৰৰ ল এণ্ড অৰ্ডাৰ নমনা কথা কোনে কৈছে? কিন্তু কংগ্ৰেছে কেম্পেইন আৰম্ভ কৰিছে কৰোনাৰ সময়ত, ৰুলছ ভাঙি পেলাই প্ৰতিবাদ কাৰ্যসূচী কংগ্ৰেছে আৰম্ভ কৰিছে অসমত। তেওঁলোকে গভৰ্ণমেণ্টক কেনেকে মানে ষড়যন্ত্ৰ অপপ্ৰচাৰ কৰিব পাৰে, ছচিয়েল মিডিয়াত আপুনি চাওক, ছচিয়েল মিডিয়াত আপোনালোকৰ
এটা পোষ্ট দিব গোটেই ভুৱা আপোনাৰ নিউজ পৰ্যন্ত বনাই নিয়া তেখেতসকলে নিউজ পৰ্যন্ত বজায় ভুৱা নিউজ কোনে বুজা নিয়ম মই আপোনাক খবৰ এতিয়া ভুৱা নিউজ কংগ্ৰেছে বনাই ভুৱা নিউজ এই মেটা ক'লে আৰু ক'লে কথা ওলাই থাকে ভুৱা নিউজ প্ৰচাৰ কৰাত কিন্তু বিজেপিও কম নহয় মই এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগত কওঁ মই নিজে আহ্বায়ক আছিলো আমাৰ নীতি আদৰ্শ মতে কোনো ধৰণৰ আমাৰ কথাকে দলীয় কথা প্ৰচাৰ কৰা ভাল কথা প্ৰচাৰ মাননীয় সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই আমাক দলীয়ভাৱে নিৰ্দেশ দিছে যে দলৰ কাৰ্যকৰ্তাই ছ'চিয়েল মিডিয়া যিখিনি কাৰ্যকৰ্তা আছে তেখেতসকলে অকল দলৰ আৰু চৰকাৰৰ কথা আমি ৰাজ্য আপোনালোকে টিম বনাই দিছে বিজেপিৰ নাম লৈ তেওঁলোকে টিম বনাইছে বিজেপিৰ নাম লৈ তেওঁলোকে বিজেপিৰ প্ৰচাৰ কৰি আছে বিশ্বাস কৰিবনে আপোনালোকে বিজেপিৰ নাম বিজেপি ফৰ আসাম মানে কৰি আইটি চেলৰ মেম্বাৰ আইটি চেল লিখা আছে ফোন কৰিলে আমি আইটি চেল আপুনি চিনি নাপাওঁ কোন আইটি চেল তেওঁলোক মানে বিজেপিৰ আইটি চেল নাম দি পেলাই প্ৰচাৰত নামি গৈছে বেলেগ ধৰণৰ হৈছে তেতিয়াহ'লে অসমৰ ৰাজনীতি নাম ক'ব পৰাকৈ যি হ'ব নাম ক'ব নালাগে মই আহি এতিয়া কথাটো হৈছে যে এতিয়া ৰাজনীতি কোনপিনে গতি হৈ আছে মই যে ভুৱা নিউজটো একে ধুনীয়া দেখাব যে আপুনি ভুৱা নিউজ যে কয় আপোনালোকৰ যে ভুৱা নিউজ দিয়াটো আপোনালোকৰ চৰিত্ৰ আজি আপুনি ইয়াতে বহিয়ে প্ৰমাণ কৰি দিলে ডাঙৰীয়া যে বদৰুদ্দিন নাজবলক সিএম মই প্ৰমাণ কৰিছে নে কোৱা নাই ৰাইজে গম পায় অসমৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ লগত আছে আৰু আগন্তুক ইলেকশ্যনত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি কি হ'ব চাই খাব আপোনালোকে বদৰুদ্দিন নাজবল হাত মিলাব খুজিছে তো হাত মিলাই তেওঁলোকক নিশ্চিত কথা বদৰুদ্দিন নাজবল ঠিক আছে আপোনালোকে এওঁলোকৰ সহায় লৈ পেলাই আপুনি ভয় কুবা বন্ধ কৰক আপোনালোকৰ হেয়া সবে দেখিছা বিহাৰ ইলেকশ্যনত আসাউদ্দিন ওয়াইসি পাৰ্টিৰ লগত কোনে হাত মিলাইছে হেয়া আপোনালোকে গুজৰাটৰ বিজেপি নিজৰ হতাশা আপোনালোকে কৈ কিনে আপোনালোকে এটা কথা স্পষ্ট কিন্তু শেষ আহি কিন্তু এনডিএ মাৰিছে ডেফিনেটলি মাৰিছে তেওঁলোকে ইমান মিত্ৰজোঁটৰ লগত আহি আজি আপোনালোকে এনেকেও ভাবিব পাৰে য'ত মহাজোঁট বন্ধন হোৱাৰ পিছতো কিন্তু বিজেপিক প্ৰতিৰোধ কৰিব পৰা নাই মহাগঠবন্ধনৰ আগতে কংগ্ৰেছৰ আৰু আপোনাৰ এনডিএৰ লগত যোনখিনি ইউপিএৰ লগত যোনখিনি মহাজোঁট বন্ধন আছিলে তাৰে হাম পাৰ্টি ভিআইপি পাৰ্টি এইসকল আজি বিজেপিৰ লগত আছে ঠিক আছে আৰু আমাৰ যিখিনি আছিলে আমি একদম নিশ্চয় আমি কংগ্ৰেছ একদম সুখী নহয় তাতে আৰু আপোনালোকে মহাজোঁট বন্ধনত সুখী নহয় আমি মহাজোঁট বন্ধনত সুখী কিন্তু আমি কংগ্ৰেছৰ নাম্বাৰছত আমি সুখী নহয় একচুৱেলি ৰিজন ইজ দ্যাট আমি যোৱাবাৰ 41টা সিটত আমি কণ্টেষ্ট কৰিছিলো আৰু আমি 27টা সিটত জিকিছিলো এবাৰ আমি 70টাতকৈ বেছি সিটত আমি কণ্টেষ্ট কৰি পেলাই আমি বহুত অতি কম এওঁলোকৰ মহাজোঁট বন্ধন আজি গৰিবী হাতাও 70 বছৰ চলি আছে এতিয়া সেইটোৱে সেই মন্ত্ৰতে তেওঁলোকে চলি আছে এই মন্ত্ৰ আৰু নচলা টকা এইখিনি বল আপোনালোকৰ চৰিত্ৰটোৱে এইটো আজি আপুনি চৰিত্ৰ ৰাইজে আমাৰ চৰিত্ৰ ৰাইজে দিছে ৰাইজে আমাক আপোনালোকৰ দলৰ যে আজি যেনেকে এজন যুৱক যেতিয়া ওলাই আহিছে 31 বছৰীয়া এটা যুৱক সেই যুৱ চামক আপোনালোকে সাপ্ৰেছ কৰিব বিচাৰে আপুনি মই কথা কৈ আছো আপুনি কিয় ওপৰত কথা কৈ আছে মোক সুধিছে মোক ক'বলৈ দিয়ক ডাঙৰীয়া মই মোৰ পাৰ্টিৰ কথা আপুনি বেছিকে জানিবনে মই বেছিকে জানো কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সুধিছে মই উত্তৰ দিবলৈ দিয়ক আপুনি তাতে মাত নামাতিব নিশ্চয়কৈ কওক আজি চাওক আমি পাতি আছিলো যিহেতু আমি কংগ্ৰেছৰ স্থিতিলৈ একদম মানে সন্তুষ্ট নহয় হতাশজনক আৰু কি কাৰণে হৈছে কি কাৰণে হোৱা নাই আমাৰ দলীয় উচ্চ স্তৰীয় আপোনাৰ মিটিং চলি আছে আৰু তাৰে যেতিয়া আপোনাৰ গোটেইখিনি ৰিপৰ্ট ওলাই আহিব তেতিয়া আমি একদম নিশ্চয়কৈ ক'ব পাৰিম যে আমাৰ ক'ত কি ভুল ত্ৰুটি হৈছে আমি সেইখিনি আমি ওলাই পেলাই আমি তাৰ ওপৰত আমি কাম কৰিম নিশ্চয় মই আকৌ মালা দি দিয়ক মানে কি কংগ্ৰেছ আৰু নাথাকে 38% ডাউন হৈছে কংগ্ৰেছৰ ভোট শেয়াৰ এতকৰ কি ক'ব মানে 2021ৰ বিধানসভা নিৰ্বাচনত মহাজোঁট বন্ধনৰ পিছত কংগ্ৰেছ আৰু নিক্ষেপ হৈ যাব অসমত তাৰ একদম আৰম্ভণি নিক্ষেপ হোৱাৰ প্ৰথম পদক্ষেপ একদম হেয়া অসমৰ জনতাৰ নেতৃত্বৰ অভাৱ আছে অসমৰ জনতাৰ কলিতাই কৈ আছে হয় কি কাৰণত অসমৰ নিক্ষেপ হ'ব পাৰে আপুনি এজন কাৰ্যকৰ্তা হিচাপে আজি অন কেমেৰা বিজেপিৰ এজন কাৰ্যকৰ্তাই ক'ব যে কি কাৰণত কংগ্ৰেছ নিক্ষেপ হ'ব পাৰে 2021 চনৰ বিধানসভা নিৰ্বাচনত সচেতন সজাগ তেখেতসকলে অসমখনক যি বদৰুদ্দিন আজমলৰ যি মালা পিন্ধাব খুজিছে এইটো কোনো অসমবাসী সহ্য নকৰে কিন্তু অসমবাসী এইটো সহ্য নকৰে যে আমাৰ বদৰুদ্দিন আজমল চিফ মিনিষ্টাৰ হওক
বদৰুদ্দিন আজমল ডাঙৰীয়া নিজে কৈছে মই চিএম নহওঁ হলে কংগ্ৰেছৰ পৰা কৰিব কংগ্ৰেছ আমাৰ বিগ ব্ৰাদাৰ মহাগঠবন্ধন গতিকে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হোৱাৰ প্ৰশ্ন আহি পৰা নাই আপুনি চাই থকচোন এওঁলোক কি পলিচি চলি আছে সময়ত গম পাব এতিয়া তেওঁলোকৰ যিটো মোক ক'ব বেয়া লাগে কিন্তু একাংশ মানুহক তেওঁলোকে যি প্ৰৰচনা কৰি যি ধৰণৰ প্ৰচাৰ কৰি আছে অপপ্ৰচাৰ কৰি আছে এইখন দেশ মানে দেশখন বৰবাদ কৰি দিব এওঁলোকৰ নেতৃত্বত ইহঁতে আপোনালোকৰ নেতৃত্বৰ গাড়ী খাতিৰত এখন দেশখন বিকিব শংকাবোধ নকৰে বিকি দিব নেতৃত্বৰ খাতিৰত কংগ্ৰেছে দেশ বিক্ৰী কৰি দিব অলৰেডি ভাৰতবৰ্ষক পৃথিৱীৰ দৰবাৰ বিশ্ব দৰবাৰত কি পৰিস্থিতি কৰিছে মই যেতিয়া বিদেশত আছিলো ইণ্ডিয়া বুলি ক'লে কি হাঁহে মানুহে বিশ্বাস কৰিব আপুনি ইণ্ডিয়াই আমাৰ নিচিনা মানে বেলেগ প্ৰকাৰ এনেকুৱা নেতৃত্ব ইমান অভাৱ যেতিয়া প্ৰধানমন্ত্ৰীজী আমাৰ মানে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ল ভাৰতবৰ্ষ বিশ্ব দৰবাৰত বুকু ফিন্দাই ঘূৰি ফুৰিব পৰা হ'ল আৰু এটা কথা এটা সময়ত আমাৰ যদি প্ৰধানমন্ত্ৰী কংগ্ৰেছৰ টাইমত যদি বিদেশত যাব লাগে 6 মাহ আগত এপইণ্টমেণ্ট ল'ব লাগে টিভি নাপায় এতিয়া চাওক আমাৰ প্ৰধানমন্ত্ৰীক মাতি লৈ যায় এপইণ্টমেণ্ট দিব নোৱাৰে এনেকুৱা অৱস্থা বিদেশত গৈ কেম্পেইন কৰে কিন্তু বহুতে আকৌ কয় সুদ বতৰ চৰকাৰ আহিছে এইবিলাক চলিবই একো লাভ হোৱা যেতিয়া বিশ্ব দৰবাৰত আপুনি ইণ্টাৰনেশ্যনেল গ্ল'বেল মাৰ্কেটত আপুনি যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰিব আমাক কি লাগে আমাক গ্ল'বেল ষ্টেণ্ডাৰ্ড লাগে আমাৰ দেশখন আগুৱাই যাওক পৃথিৱীত কি কৰে আমাৰ মোদী ডাঙৰীয়াই আমাৰ য়োগা ডেটো 21 জুন কি কৰিলে নমস্কাৰটো কি কৰিলে আমাৰ আপুনি নিজে দেখা পাইছে কি হৈছে বিশ্ব দৰবাৰত এইবিলাক কথা কংগ্ৰেছে কি কৰিব নাছিলে কংগ্ৰেছ ভিছন কি আছিল দেশখন আগুৱাই লৈ যোৱা ফৰেন পলিচি কি আছিলে আজি আমাৰ মোদী ডাঙৰীয়াই যুৱ শক্তিক যিখিনি নিবনুৱাৰ ক্ষেত্ৰতে হওক বা প্ৰতিটো শ্ৰেণীৰ লোককে কেনেকে সংস্থাপন দিব পাৰি কেনেকে সংযত কৰিব একত্ৰিত কৰিব তাৰ প্ৰচেষ্টা হাতত লৈছে জনধন যোজনাৰ জৰিয়তে দৰিদ্ৰক সহায় কৰিছে কিষাণ যোজনাৰ দৰে কিষাণক সহায় কৰিছে পেঞ্চনৰ জৰিয়তে বৃদ্ধ পেঞ্চনৰ জৰিয়তে বৃদ্ধ মানুহ সহায় কৰিছে এই কৰোণা মহামাৰীত খাবলৈ টকা নাই টকা দিছে চাউল দিছে এনেকুৱা এজন উদাৰ মনোভাৱৰ প্ৰধানমন্ত্ৰী আমাৰ দেশে পাইছে সেইটো মই গৌৰৱ ফিল কৰিব লাগিব তেওঁলোকক মনত খুলি ক'ব লাগিব য়েছ হি ইজ দ্য ৰাইট লিডাৰ ফৰ ইণ্ডিয়া হু লেড দ্য কাণ্ট্ৰি নট অন দ্য কাণ্ট্ৰি হি লেড দ্য কাণ্ট্ৰি ইন ফ্ৰণ্ট অফ দ্য ইণ্টাৰনেশ্যনেল পলিটিক্স সেইটো কথা ক'ব লাগিব মানিব লাগিব সেইবাবে মহাজোঁট বন্ধনে একো লাভ নিদিব মহাজোঁট বন্ধটো এটা মানে ইহঁতৰ কংগ্ৰেছৰ ক'ব গ'লে আৰু এইটো মোৰ আৰু ক'ব ভাষা নাই এই ক্ষেত্ৰত প্ৰণালীসকল এইবাৰ 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পিছতে আপুনি কওঁতে মই বহুত ধৈৰ্য সহকাৰে শুনি আছো আপোনাৰ এই টুলুঙা মন্তব্যবোৰ কৰি উঠা কথাবোৰ তেওঁ ক'লে যুৱ চামৰ কথা ক'লে আজি বিহাৰৰ যুৱ চামেও দেখুৱাই দিলে নৰেন্দ্ৰ মোদীক নৰেন্দ্ৰ মোদী তাতে আপোনাৰ যোনখিনি যুৱ শক্তি আছিলে আজি যুৱ শক্তি জিকিছে তাতে কাৰণ নৰেন্দ্ৰ মোদী এখন হলো তলত আছে ইমান গোটেই পাৱাৰ দেখুৱাই পেলাই য'ত লাগিছিলে কিন্তু যুৱ শক্তি তাত জিকিছে ডেফিনেটলি জিকিছে আজি এখন হলেও চিট বেছিকে পাইছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াতকৈ আৰু তেওঁ যে কৈছে আজি ইণ্টাৰনেশ্যনেল পলিচি কথা ফৰেন পলিচি কথা আপোনালোকৰ যদি ফৰেন পলিচিটো ইমানেই বেছি ষ্ট্ৰং বিজেপিয়ে বনাইছে আজি ভাৰতৰ সীমান্তত ভূটান আপোনাৰ ভাৰতৰ নিচিনা এখন কাণ্ট্ৰি ভূটানৰ নিচিনা এখন কাণ্ট্ৰি আজি গালি পাৰিব পৰা হ'ল আজি ভাৰত চীন সীমান্তৰ কি অৱস্থা হৈছে ভাৰত চীন সীমান্তৰ কথাটো বাদেই দিলো অসমৰ মিজোৰাম সীমান্তত কি হৈছে ডাঙৰীয়া অসমৰ মিজোৰাম সীমান্তত নেদা থকাৰ পিছতো আজি অসমৰ মিজোৰাম সীমান্তত অস্ত্ৰধাৰী অবৈধ লোক আহি সোমাই পৰিছেহি অসমৰ স্কুলত বোম দিছে অসমৰ মানুহ ভয়াবৃত কৰিছে এয়া চৰকাৰখনৰ কি ফৰেন পলিচি আজি অসমৰ নেদাটোকে কণ্ট্ৰল কৰিব পৰা নাই আপোনালোকে ৱৰ্ল্ডৰ কথা কয় আজি ফৰেন পলিচি ইমান ডাঙৰ আপোনালোকে কথা কয় বাহিৰত আজি ইমান একচুৱেলি আপোনালোকৰ ফৰেন মিনিষ্টাৰ জয়শংকৰ ডাঙৰীয়াক আপোনালোকে ইমিডিয়েটলি ছাছপেণ্ড কৰিব লাগে কিয় কাৰণে আজি আমেৰিকাৰ যেতিয়া ৰাষ্ট্ৰপতি আপোনাৰ কেম্পেইন হৈছিল আপোনালোকে এটা বীৰত্ব দেখুৱাই ক'ব পাৰে কিন্তু সেইটো সম্পূৰ্ণ আপোনালোকৰ একদম অকৰ্মণ্যতা অদূৰদৰ্শী নীতি আজি ৰাষ্ট্ৰপতি ইলেকশ্যনত কেতিয়াও এজন ভাৰতৰ ৰিপ্ৰেজেণ্টেটিভ এখন দেশৰ ৰিপ্ৰেজেণ্টেটিভ এজন যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া গৈছে সেই ভাৰতবৰ্ষৰ মানে গোটেই মানুহখিনিৰ মানসিকতাখিনিক তেওঁ তাতে প্ৰেজেণ্ট কৰিবলৈ গৈছে কিন্তু ভাৰতৰ মানসিকতাইটো কেতিয়াও কোৱা নাই যে আমি ট্ৰাম্পক বিচাৰিছোঁ আমি জো বাইডেনক বিচাৰিছো আমিতো কেতিয়াও কোৱা নাই তেওঁ গৈ পেলাই আজি ডোনাল্ড ট্ৰাম্পৰ হৈ পেলাই কেম্পেইন কিয় কৰিলে আজি যে আপকি বাৰ ট্ৰাম্প চৰকাৰ বুলি কোৱাৰ পিছত যে আজি জো বাইডেন আহিলে সেই জো বাইডেনে আজি ভাৰতৰ লগত সম্পৰ্ক কি হ'ব
আজি ভাৰতক যদি মাহীমাকৰ দৃষ্টিৰে জো বাইডেনে চায় তেতিয়া কি হ'ব যে আমাৰ নেতৃত্বগৰাকী গৈ পেলাই আজি এনেকুৱা টুলুঙা মন্তব্য কৰি থৈ আহিছে য'ত নেকি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেওঁ আজি বুকু পিন্ধাই থিয় কৰিছে কিন্তু কি পাইছে ৰিজাল্ট ফুপুলা ৰিজাল্ট আজি ভাৰতৰ ৰ'ব 1 মিনিট ৰ'ব আজি ভাৰতৰ যোনটো আপোনাৰ চাইনা বৰ্ডাৰ তাতে 48 জন ভাৰতৰ সৈনিক আঘাতপ্ৰাপ্ত হৈছে অতি নিৰ্মমভাৱে আঘাতপ্ৰাপ্ত হৈছে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 56 ইঞ্চৰ বুকু দেখুৱাই কি কয় যে ইয়াতে কোনো সোমোৱা নাই ইয়াতে চীনা 1 ইঞ্চিও সোমাই অহা নাই তাৰপিছত কেনেকৈ আমাৰ ভাৰতৰ সেনা আঘাতপ্ৰাপ্ত হ'ল আজি ডিমনিটাইজেশ্যন সাচ এ ডিজাস্টাৰ আপোনালোকৰ ডিমনিটাইজেশ্যনে কাৰ পৰা পইচা উলিয়ালে কাৰ ব্লেক মানি উলিয়ালে যোনবোৰ হাউচ ৱাইফবোৰে গিৰিয়েকৰ পৰা টকা এটকা দুটকাকে লৈ পেলাই সাঁচি থয় তুলিৰ তলত সেয়া কি ব্লেক মানি আপোনালোকৰ কাৰণে সেয়া ব্লেক মানি হ'ব পাৰে নেকি ভাৰতীয় মহিলাই নিজৰ গিৰিয়েকৰ পকেটৰ পৰা পইচাটো লৈ সাঁচি থোৱাটো ব্লেক মানি বুলি কয় আপোনালোকে কিন্তু ব্লেক মানি ক'ত গ'ল কেইটকা ব্লেক মানি আপোনালোকে উলিয়াই আনিলে নহয় কেইটকা ব্লেক মানি আপোনালোকে উলিয়াই আনিলে কেনেকে টেৰৰিজম শেষ হ'ল তাৰ পিছতো আজি আপোনাৰ হিষ্ট্ৰী ইজ History will tell 70 years history and now 6 years history. So the difference. 70 years history of Congress rule and 70 because of the 70 years of Congress ruling you are sitting here and you are talking in English. মই আহিছো আপোনাৰ লগত কথা পাতিম বৰ্ণালী ফুকন অকমান আপোনাক ৰাখিছো কি ক'ব যে ফৰেন পলিচি ব্যৰ্থ হোৱা বুলি কৈছে বৰ্ণালী ফুকনে এটা মানে সম্পূৰ্ণৰূপে তেখেতসকলেতো ফৰেন পলিচি একোৱে কৰা নাই বুলিয়ে ক'ব কিয় কয় তেখেতসকলে এজেণ্ডা এইটো মানুহ ইয়াতে কি হয় এটা মিছা কথা আমাৰ এটা গল্প এটা আছিলে সৰুতে পঢ়িছিল কিন্তু দেশৰ প্ৰধানমন্ত্ৰী গৰাকী কি ছাগলী এটা লৈ গৈ আছিলে এটা মনত আছে নে মানে এজন পাণ্ডাই ছাগলী এটা লৈ গৈ আছে মানুহ সি ক'লে যে এইটো কি হয় কুকুৰ হয় সেইটো ক'লে এইটো কুকুৰ হয় তিনিবাৰ এই কুকুৰে লৈ আছো এইটো গুচি গ'ল সিহঁতৰ সেইটো পলিচি কেনেকে মিছা কথা কৈ ৰাইজক কেনেকে মানে অপপ্ৰচাৰ কৰিব পাৰি আৰু ভুৱা মন্ত্ৰেৰে তাৰমানে ভুৱা মন্ত্ৰ এইটো যে ছাগলী উদাহৰণ দিলো এইটো ভুৱা মন্ত্ৰ এই মন্ত্ৰ ইউজ কৰি মানে অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজক ঠগিব বিচাৰিছে আৰু ঠগিও আছিলে ইমান এই শত্ৰুৱে ঠগি ভাৰতবৰ্ষ কি অৱস্থাত লৈ গৈছিলে ভাৰতবৰ্ষ মেৰুদণ্ডহীন হৈ গৈছে আজিৰ দিনত ভাৰতবৰ্ষ এটা বুকু ভিন্দা যিটো কথা কৈছে বিশ্ব দৰবাৰত যি আমাৰ যি পজিশ্যন সেই পজিশ্যনটো আমি গৌৰৱ অনুভৱ কৰিব লাগিব আৰু এইটো হৈছে মানুহ নৰেন্দ্ৰ মোদী ডাঙৰ হৈছে তেখেতৰ খাতিৰত তেখেতৰ চেষ্টাত তেখেতৰ ভিছনত তেখেতৰ নেতৃত্বত আজি আমি এই অৱস্থা ঘূৰাই পাইছোঁ নহ'লে এইখন দেশৰ অৱস্থা বেয়া আছিলে এতিয়া ভাৰতবৰ্ষ আৰু যদি আমি বিশ্ব দৰবাৰত অৰ্থনৈতিকভাৱে আৰু যদি আমি গ্ল'বেলি যদি আমি নিজকে প্ৰতিষ্ঠা কৰিব লাগিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া নেতৃত্বৰ প্ৰয়োজন আছে আৰু এখেতেহে আমাক সঠিকভাৱে নেতৃত্ব দিব পাৰিব দেশৰ প্ৰেক্ষাপটত কথা পাতি আছোঁ যে ফৰেইন পলিচি আপোনালোকৰ চৰকাৰে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত বহু বছৰে আপোনালোকে চৰকাৰ গ্ৰহণ কৰিছিলে কিন্তু তেনেকুৱা কোনো ফৰেইন পলিচি আপোনালোকে কৰিব পৰা নাছিল যাৰ ফলস্বৰূপে এতিয়া যি পলিচি আৰম্ভ কৰিছে এই পলিচিত আপোনালোকে অকল ভুলটোৱে দেখে কংগ্ৰেছৰ নেতৃত্ব তেওঁলোকে হাঁহি উঠা কথা কয় আজি এটা কথা মনত পৰিছে আপোনাৰ মাৰ্টিন লুথাৰ কিং তেখেত আজি ভাৰতৰ যোনটো ৰাজনীতি হৈ আছে বিজেপিয়ে যোনটো ৰাজনীতি আৰম্ভ কৰিছে সেয়া সাম্প্ৰদায়িকতাক লৈ আজি 60% 30%ৰ কথা কয় 60% হিন্দু 30% আপোনাৰ মুছলিম ডিভাইডেশ্যনৰ ৰাজনীতিৰ কথা কয় আপোনালোকৰ নেতাই কয় ডাঙৰীয়া মই কোৱা নাই কংগ্ৰেছে কোৱা নাই সাম্প্ৰদায়িক 60% আপোনালোকে নকৰো বুলি কৈবলৈ আপুনি নিজে সাম্প্ৰদায়িক শব্দটো আজি ব্যৱহাৰ নকৰো আপোনালোকৰ নেতাই কয় সাম্প্ৰদায়িকতাৰ কথা আমাৰ নেতাই কয় সবকা সাথ সবকা বিশ্বাস सबका मोदी का विकास सबका विश्वास আমাৰ নেতাই এইটো কথা কয় সেই কাৰণে 2011 নীৰৱ মোদী কোন মোদী 2011 সেন্সাছত যিখিনি কংগ্ৰেছৰ মানুহ নাম লৈছিলে বস্তু সেইখিনি মানুহ এতিয়া বস্তু পাই আছে চৰকাৰ মোদী চৰকাৰ ভাবিছক বিজেপি চৰকাৰ কিন্তু বেনিফিট কোনে পাই আছে মোদী চৰকাৰ বেনিফিট পাই আছে 2011ত কৰা সেন্সাছ সেইটো বি কংগ্ৰেছৰ নেতা যিখিনি পালি পঢ়া আছে সেই মানুহখিনি মোদী চৰকাৰে কাকো ভাগ বিৰোধ কৰা নাই ভেদভাৱ আনা নাই সবকা সাথ সবকা বিকাশ তেওঁলোকৰ মানুহকে দিয়ক আমাৰ দলৰ কৰ্মী এতিয়াও এটা নাই পোৱা বস্তু এটা নাপায় কিন্তু তেওঁলোকৰ মানুহে পাই আছে কাৰণ আমাৰ উদাৰ মানসিকতা দল একাত্ম মানৱতা আমাৰ দলৰ আদৰ্শ গতিকে আমাৰ দলৰ আদৰ্শ মতে দলৰ কৰ্মী কাম কৰি আছে আৰু 2011 সেন্সাছ মতে যাৰ যি নাম আছিলে তাতে কংগ্ৰেছ হওক বেলেগ হওক চব তেওঁলোক আমাৰ দলৰ কৰ্মীয়ে সহযোগ কৰি আছে
ক'ত দেখিলে আপুনি সেইখাৰ আপুনি যাওক ফিল্ড গ্ৰাউণ্ডত আপুনি গ্ৰাউণ্ডত যাওক মই এনেকুৱা এটা সমষ্টিত থাকো য'ত নেকি আপোনালোকৰ বেছি তাতে চলে এই বস্তুটো হয় শুনক আপুনি আমি কি পাতি আছিলো সাম্প্ৰদায়িকতাৰ কথা 60% 30% তেওঁলোকে অপেনলি কয় এই 60%ৰ জুজ 30% মুছলিমৰ এগেইনষ্টত বিজেপি নেতাই কয় কিন্তু এষাৰ কথা মনত পৰিছে আপোনাৰ মাৰ্টিন লুথাৰ কিঙে কৈ থৈ গৈছিলে যেতিয়া এটা ৰাজনৈতিক দলে ৰাজনীতি কৰিবলৈ ধৰ্মৰ আশ্ৰয় ল'ব লগা হয় তেতিয়া সদায় ৰাইজে গম পাব যে সেই শাসনভাৰ ভুল মানুহৰ হাতত আছে গতিকে নহয় ৰ'ব আপুনি মোক কৈ ল'ব দিয়ক আপুনি কওঁতে মই মাত মতা নাই ভুল মানুহৰ হাতত কেনেকৈ আছে আজি এওঁ ক'লে মিথ্যাচাৰৰ কথা ইমান মিথ্যাচাৰ আপোনালোকৰ সেই 15 লাখৰ কথালৈতো নাযাওঁৱেই সেইবোৰ কথাটো অতীজ হ'ল আজি আপুনি যে মিথ্যাচাৰৰ কথা ক'লে আপুনি অলপ আগতে বহি পেলাই ক'লে আজমলক CM পাতিব কংগ্ৰেছ এলায়েন্সে কিন্তু এইষাৰ কথা আপোনাক কংগ্ৰেছৰ কোনগৰাকী শীৰ্ষ নেতাই কৈছে আপোনালোকে অসমৰ ৰাইজক ভয়ভীত কৰি পেলাই যি ৰাজনীতি কৰিবলৈ ওলাইছে আজমলক CM পাতিম বুলি সেয়া অসমৰ মানুহে অলৰেডি গম পাইছে আৰু তাৰে প্ৰত্যুত্তৰ আপোনালোকে 2021 চনত অসমৰ ৰাইজে একদম মুখ ঠেকেচা খুৱাই দিব আপোনালোকক গতিকে এইবোৰ ভুৱা মিথ্যাচাৰ চলাই লাভ নাই কিন্তু বৰ্ণালী ফুকন সময়ত গম পোৱা যাব আপুনিও কৈ আছে যে 2021 চনত কংগ্ৰেছৰ চৰকাৰ আহিব বিজেপি কাৰ্যকৰ্তা হিতেশ কলিতাই কোৱা মতে 2021 চনত বিধানসভা নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ আৰু নিৰ্বাচন পাতিব পৰা সেইখিনি থিয় হ'ব পৰা দক্ষতা আৰু যোগ্যতা নাথাকিব বুলি কৈছে সেয়া সময়ত গম পোৱা যাব কিন্তু আকৌ মই বিহাৰৰ মহাজোঁট বন্ধনৰ যি RJD 75খন কংগ্ৰেছে 19খন CPIML 12খন আৰু CPIA 2খন আৰু CPIMৰ 2খন অৰ্থাৎ 110খন আসন আৰু বিজেপিয়ে বা NDA 125 কিন্তু এই নিৰ্বাচনত নীতিশ চৰকাৰৰ 5 গৰাকীকৈ মন্ত্ৰী কিন্তু পৰাজয় বৰণ কৰিছে মই এতিয়া বিহাৰৰ প্ৰেক্ষাপটত যদি কওঁ যে বিহাৰৰ ৰাইজে সম্পূৰ্ণ সুস্থ মগজুৰে নিৰ্বাচনত ভোট গ্ৰহণ কৰিছে সেইবাবে শাসনত থকা 5জনকৈ মন্ত্ৰীকো কিন্তু পৰাজয় বৰণ কৰিছে ভোট দিয়াৰ সময়ত গতিকে বিহাৰৰ ৰাইজৰ দৰে অসমৰ ৰাইজেও এই সুস্থিৰ ৰাজনীতি ভোট দিয়াৰ সময়ত কৰিব নেকি মই হিতেশ কলিতা আপোনাৰ ওচৰলৈ যাম তাহত এই প্ৰশ্নটোৰ উত্তৰ বৰ্ণালী কলিতাও দিব লাগিব বৰ্ণালী ফুকনে দিব লাগিব যে বিহাৰৰ যি ধৰণৰ সুস্থিৰ ৰাজনীতি বুলি কৈছোঁ মই কাৰণ 5 গৰাকীকৈ মন্ত্ৰীকো শাসনৰ গাদীৰ পৰা তলত আনিছে আৰু প্ৰতাপশালী মন্ত্ৰী নগৰ উন্নয়ন পৰিকল্পনাৰ মন্ত্ৰীক লগতে আছিলে তাত শিক্ষা বিভাগৰ মন্ত্ৰীক পৰাজয় বৰণ চাওক আমাৰ মোদী চৰকাৰে বা আমাৰ অসম বিজেপি চৰকাৰে পাৰফৰ্মেন্সৰ ওপৰত বেছ কৰি পেলাই মানুহৰ এটা ইভেলুৱেশ্যন কৰে এই এটা ট্ৰেণ্ড আৰম্ভ কৰিছে মোদী চৰকাৰে মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি এটা ট্ৰেণ্ড আৰম্ভ কৰিছে যে যোগ্য ব্যক্তিক আমি আগবঢ়াই লৈ যাব লাগিব জনতাই বুজি পাইছে যে উন্নয়নৰ দিশে কোনে আগবাঢ়ি লৈ গৈ আছে বিহাৰখনক কোনে উন্নয়ন মুখ দেখুৱাইছে এই বস্তুটো উপলব্ধি কৰিছে মানে 2021 চনৰ বিধানসভা নিৰ্বাচনত যদিহে শাসনত থকা কোনোবা মন্ত্ৰী বিধায়কেও কাম কৰা নাই কিন্তু জনসাধাৰণে কিন্তু তেওঁলোকক ভোটত উচিত উত্তৰ দিয়াৰ সম্ভাৱনা আছে যেনেদৰে বিহাৰত 5জনকৈ মন্ত্ৰী মুখৰ কথা নহয় অসমতো তেনেকৈ আমাৰ মন্ত্ৰী সভাত স্থান পোৱা আৰু বিশেষ দক্ষতা শিক্ষামন্ত্ৰীৰ দৰে ডক্টৰত থকা মন্ত্ৰীও হাৰি গৈছে বিহাৰত অসমৰ ক্ষেত্ৰতো এনেকুৱা হ'ব পাৰে নেকি চাওক আমাৰ মাননীয় সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এইটো কাৰণে পাৰফৰ্মেন্স ৰিপৰ্ট বুলি এটা পৰ্টেলো খুলিছে য'ত নেকি ৰাইজে নিজে নিজৰ মতামত প্ৰকাশ কৰিব পাৰে আৰু সেই তাৰ ভিত্তিতে সেই ব্যক্তিজনে পুনৰবাৰ টিকেট পাব কি নাপায় সেই বস্তুটো তাৰ পিছত আপোনালোকৰ দলৰ ভিতৰতে খামখেলি নহ'ব জানো কিয় খামখেলি এইটো আমি দলীয় নিৰ্দেশনা মতে দলৰ এটা এনালাইচিছ থাকিব ইভালুৱেশ্যন থাকিব ভাৰতীয় জনতা পাৰ্টীৰ এনেই টিকেট নিদিয়েতো তাত এটা ছাৰ্ভে হ'ব মানুহৰ আস্থা বিচাৰিব তাৰপিছত আপোনাৰ ছাৰ্ভেটোত কি বিচাৰিছে ৰাইজে কাক বিচাৰিছে তেনেকুৱা এটা হোৱাৰ পিছত ইভালুৱেশ্যন হোৱাৰ পিছতে টিকটৰ দলীয়ভাৱে সিদ্ধান্ত হ'ব সেইবিলাক এতিয়া প্ৰিমেচিয়ৰ এতিয়া ক'ব নোৱাৰি সেইবিলাক কথা কিন্তু এটা কথা ঠিক যে আমাৰ দলৰ নেতৃত্ব দলৰ যিখিনি আমাৰ বৰ্তমান MLA যিটো কথা কৈছে আপুনি তেখেতসকলৰ কাৰণে পাৰফৰ্মেন্স ৰিপৰ্ট বুলি এটা আমাৰ পৰ্টেল খুলিছে য'ত ৰাইজে ৰিপৰ্ট কাৰ্ড বুলি ওলাইছিলে এইটো ভাল পদক্ষেপ এইটো এনেকুৱা পদক্ষেপ কোনে লৈছে বিজেপি চৰকাৰে লৈছে সেয়া সময়ত গম পোৱা যাব কিন্তু মিছন 100 আপোনালোকৰ লক্ষ্য এতিয়া মিছন 100 গুচি আপোনালোকে মিছন 4 বুলি কয় সভাসমূহত মই আকৌ বৰ্ণালী ফুকন সেই একেটাই প্ৰশ্ন যে এই নিৰ্বাচন 21ৰ অসমৰ বিধানসভা নিৰ্বাচনত বিহাৰৰ দৰে হ'ব পাৰে নেকি চাওক বিহাৰৰ দৰে নিশ্চয় হ'ব
কাৰণ ইয়াতো অসমৰ ৰাইজেও দেখি আছে আপোনালোকৰ ভাল কাম বেয়া কাম সকলোবোৰ দেখি আছে বিজেপি চৰকাৰখনে কি কৰিছে কোন কোন আঁচনিৰ নামত কিমান কি স্কেম কৰিছে সেইবোৰতো সকলো দেখি আছে গতিকে অসমৰ ৰাইজেও সেয়া মুখ ঠেকেচা দিব বুলি মই অলপ আগতে কৈছোৱে মুখ ঠেকেচা খুৱাব ভালকৈ বিজেপি চৰকাৰখনক আৰু মোদী মেজিকৰ কথা যোনটো কৈ আছে আজি ইমান আপোনালোকে প্ৰাউডলি চিঞৰ বাখৰ কৰি পেলাই যে কৈছে মোদী মেজিক চলিছে বিহাৰত কিন্তু যদি মোদী মেজিক চলিলে হয় তেতিয়াহ'লে আজি 122খন সিটে অকলে বিজেপিয়ে পাই পেলাই আজি অকলে চৰকাৰ গঠন কৰিব পাৰি লাগিছিলে যিটো হিচাপত আপোনালোকে চিঞৰ বাখৰ কৰি আছে মোদী মেজিকৰ কথা আজি সেই এক বছৰ আগৰ ইলেকশ্যনত যদি বিজেপি এণ্ড এলায়েন্সে যদি আউট অফ 39খন পায় আৰু আজি এক বছৰ পিছতে কেনেকৈ ইমান হ্ৰাস হ'ল সেইখিনি কথাও আহি পৰে গতিকে জনতায়ো দেখি আহিছে ক'ত কিমান কি কেনেকৈ হৈছে আৰু এক বছৰতে যথেষ্টখিনি ডাইভাৰ্ট হৈছে আৰু আমাৰ ইয়ালেতো দেখি থাকিবলৈ লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ মাজত অলপ পাৰ্থক্য থাকিলেও লোকসভাত গৰিষ্ঠ সংখ্যক আসন পালেও আল্টিমেটলি ইয়াতো মোদীজী বিধানসভাত ভোট দিছে আৰু লোকসভা তেনেকে যদি ভাবে অসমৰ প্ৰেক্ষাপটত যেতিয়া কা আন্দোলন চলি আছিল তেতিয়া অসমত আকৌ কিন্তু গৰিষ্ঠ সংখ্যক বিজেপিয়ে চৰকাৰ গঠন কৰিলে লোকসভা নিৰ্বাচন গতিকে লোকসভা নিৰ্বাচনৰ লগত বিধানসভা নিৰ্বাচনৰ কিছু তেতিয়া অলপমান পটভূমিটো অলপ সলনি হৈছিলে এতিয়া যথেষ্ট সলনি হৈছে এতিয়া মিথ্যাচাৰবোৰ গম পাইছে কাৰণ দিনে দিনে ইমানবোৰ স্কেম ওলাই আহিছে আজি দেখা নাই জানো আপোনালোকে এছআই কেলেংকাৰী দলঙৰ স্কেম হৈছে আমাৰ নহয় জানো এইখন কোনে আনিলে আপোনালোকে সুৰংগ কোনে আনিলে এইবিলাক স্কেম তেওঁলোকৰ নামত বিকাশৰ যিবিলাক মাপকাঠি সেইবিলাক তেওঁলোকে দেখা নাপায় আপুনি কওক অকলে ডাঙৰীয়া তেখেতক ক'বলৈ দিয়ক আপুনি তেখেতে কওক নিজে ক'ব আমাৰ ষ্টুডিঅ'তে মিছা মাতি আছে আৰু কেনেকুৱা হ'ব কেনেকৈ মিছা মাতিলে এছআই কেলেংকাৰী মিছা নেকি কি কথা ক'ব লাগে এছআই কেলেংকাৰী তদন্ত চলি আছে বিজেপিয়ে কৰা নাই নেকি কোনে কৰিছে আপোনালোকৰ বিজেপি চৰকাৰ থাকোতে কেলেংকাৰী কোনে কৰিছে আপোনালোকৰ বিজেপি নেতাসকলে কৰি আছে আপোনালোকৰ ৰেজিমত 3G হৈছিলে 2G হৈছিলে কোনে কৰিছে কমনৱেলথ গেম স্কেম হৈছিলে কোনে কৰিছিলে অযথা কথা নকব এইবোৰ অযথা কথা নকব আমাৰ এইমছখন আনিছে এইটো স্কেম হৈ গ'ল বিকাশৰ সেইটো দেখা পোৱা নাই কি আনিছে পাঁচখন দলং যে অনুমোদন দিলে সেইটো দেখা নাই সুৰংগ কেইখন দলং বনালে আপোনালোকে হিচাপ দিয়ক ৰিসেন্টলি অনুমোদন দিছে কংগ্ৰেছে বনাই থোৱা গুৱাহাটীত সুৰংগ যে বনালে 4 বছৰ আপোনালোকৰ 70 বছৰ লগালে এই কৰোতে সেইখিনি বনালে 70 বছৰ লগালে বগীবিল দলং কিমান দিন হোৱা কৰি দিলে আপোনালোকে কিমান 28 বছৰ আগতে কৰিছিল বনাই থোৱা কোনে কৈছিলে বনাই থোৱা কোনে কৈছে আপোনালোকে ফিটাটো কাটি থব পাৰে আপোনালোকে ফিটা কাটি কাম কৰিব পাৰে আপোনালোকে বিজেপি চৰকাৰে কিমান উন্নয়ন কৰিছে ৰাইজে বাদ দিব আপোনালোকক আমি বাদ দিব নালাগে ৰাইজে বাদ দিব আপোনালোকৰ সিএমৰ সমষ্টি মাজুলী যোৰহাট সংযুক্ত যোনখন দলং আজিলৈকে আপোনালোকে 5টা বছৰ বনাব নোৱাৰিলে ডাঙৰ কথা কৈ আপোনালোকে লাজহে পাব লাগে আপোনালোকে নিজৰ সিএমৰ সমষ্টিটো চাওঁতে মাজুলী সমষ্টি চাওঁতে আপোনাৰ খতিয়ানো দিয়কচোন কি কৰিছে 70 বছৰত কংগ্ৰেছে কৰি থৈ যোৱা কেঞ্চাৰ হস্পিটেল 19খন কৰিছে অসমত বিনামূলীয়া শিক্ষা কোনে দিছে বিনামূলীয়া শিক্ষা কোনে দিছে আজি 70 বছৰে কংগ্ৰেছে আজি মোদীজীৰ নেতৃত্বত মাননীয় প্ৰধানমন্ত্ৰী চৰকাৰে ক'ব পৰা হৈছে আজি আপুনি নিজৰ আইডিঅলজিক্যালি আপুনি কিবা এটা চুজ কৰিব পৰা হৈছে যদি 70 বছৰ কংগ্ৰেছ নহয় বিজেপি চলালে হয় তেতিয়াহ'লে আজি আমি নিজৰ অপিনিয়ন ৰাখিবলৈ ভয় কৰিব লগা হ'ল আজি যেনেকৈ নিজৰ অপিনিয়ন দিলে সৰু সৰু ল'ৰা ছোৱালীক চুচৰে বাগৰাই পেলাই জেললৈ নিয়ে সেইখন আপোনালোকৰ ফেচিবাদী চৰকাৰখনৰ মুখ অলৰেডি চিনি পাইছে আজি 70 বছৰ কংগ্ৰেছে অকল নিজৰ কংগ্ৰেছে দায়িত্বভাৰত আছিলে কাৰণে আজি আপুনি বহি পেলাই ইয়াত নিজৰ মতামত দাখিল কৰিব পাৰিছে ডাঙৰীয়া আৰু সেইটো কথা সদায় শলাগ দিব আপোনালোকে সন্তুষ্টি লাভ কৰক হেনে কৈ পেলাই মই তাকে ক'ম আৰু উপায় নাই তেখেতসকলে দেখা নাপায় যদি আপোনালোকে মানি ললে আমিতো দেখুৱাই দিব লাগিব 19খন যে কেঞ্চাৰ হস্পিটেল হেৰি কৰিছে এইটো গম নাপায় কি কৰিছে কেঞ্চাৰ হস্পিটেল কেইখন আপোনালোকে 19খন ডিষ্ট্ৰিক্টত হেৰি কৰিছে কেতিয়া হ'ব আপোনালোকে 70 বছৰ কেতিয়া কৰিলে 70 বছৰ কওকচোন মানে কেতিয়া হ'ব আপোনালোকৰ কেতিয়া হ'ব বনাই থৈ যোৱা দলং কিখন উন্মোচন কৰা বাহিৰে আপোনালোকে কি কৰিলে আজিলৈকে 28 বছৰ আগত বনাই থৈ গৈছিল গভৰ্ণমেণ্টৰ প্ৰপাৰ্টি খিনি বেচাৰ বাহিৰে আৰু কেইটা প্ৰপাৰ্টি ঘটিলে নতুন কেইটা প্ৰপাৰ্টি ঘটিলে কেইটা এয়াৰপোৰ্ট আপোনালোকে নতুনকৈ বনালে বিনামূলীয়া শিক্ষাৰ ক্ষেত্ৰত চাওক আমাৰ এতিয়া ৰাইজে কি কৰিছে প্ৰতি মাহতে ভাৰতৰ 8,000 টকা সেভ কৰি আছে এডমিশন ফ্ৰী কিতাপ ফ্ৰী মিছা এজেন্ডা এটা চলাই ফুৰিছে কোনে দিছে মিছা এজেন্ডাত কিমান দিন চৰকাৰ চলিব ৰাইজে গম পাইছে ৰাইজ সন্তুষ্ট নহব জানো তেওঁলোকৰ উপকাৰ হোৱা নাই জানো উন্নয়ন হোৱা নাই জানো তেওঁলোকৰ এজন দৰিদ্ৰ ব্যক্তিয়ে নিজৰ সন্তানক পঢ়াবৰ কাৰণে ফিজ দিব নালাগে এতিয়া স্কুলৰ কিতাপ কিনিব নালাগে আমাৰ চৰকাৰে ফ্ৰীতে দিছে এইটো কি উন্নয়ন নহয় এওঁলোক এখেতসকলে দেখা নাপায় এইবিলাক কথা এখেতসকলে কি
মিছা মিছা কথা কৈ পেলাই অপপ্ৰচাৰ কৰি পেলাই অপপ্ৰচাৰ কৰা কাম আপোনালোকৰ এইটো কৰি আছে আপোনাৰ অপপ্ৰচাৰ কৰি আছে আপোনাৰ সঁচা কথা হৈছে এইখিনি হৈছে যে ইয়েছ কেঞ্চাৰ হস্পিটেল হৈছে 5খন অনুমোদন দিছে গোৱালপাৰাত কি হ'ল লজিষ্টিক চেণ্টাৰ কিয় কৰিব পৰা নাছিল ইমান দিনে 70 বছৰে লজিষ্টিক এছিয়াৰ ভিতৰত বৃহত্তৰ লজিষ্টিক চেণ্টাৰ বিজেপি চৰকাৰে কৰিলে আপোনালোকে কৰিব পৰা নাছিলে আজি আপুনি যে ইমান অপপ্ৰচাৰ এইবিলাক কি আপোনাৰ বিকাশ নহয় দেখা নাপায় আপোনালোকে আপোনাৰ এইবিলাক স্কেম নেকি আপোনালোকৰ অন্তৰত কংগ্ৰেছৰ প্ৰতিজন অন্তৰত স্কেম আছে আজি মন্ত্ৰীৰ স্কেম আপোনাৰ পত্নী দলটো স্কেম পাৰিব জাগা তেওঁলোকে গোটেই স্কেমে দেখা পায় বিকাশ দেখা নাপায় বহু কথাই বিতৰ্ক হৈ আছে আৰু পিয়ানিজ দৰ্শকসকলে বিচাৰ বিশ্লেষণ কৰক এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহ ইমান কম সময়ৰ ভিতৰত কৰিব নোৱাৰি তথাপিতো কিছু চৰ্চা কৰি আছোঁ মই আকৌ আহিম একেখিনিয়ে কথা যে মহাজোঁট বন্ধন এটা 2021 চনৰ এই অনুষ্ঠানটোৰ পিছতে আমিও সমীক্ষা কৰিব চেষ্টা কৰিম কেতিয়াবা বৰ্ণালী ফুকনকো মই হিতেশ কলিতাৰ লগত একেলগে ক'ৰবাত লৈ যাম ক'ত ক'ত ডেভেলপ হৈছে সেইটোও দেখাবলৈ চেষ্টা কৰিম তাতো সেনেকুৱা ধৰণৰ অনুষ্ঠান কৰিম কিন্তু এটা কথা হৈছে যে 2021 চনত বৰ্তমানৰ যি মহাজোঁট গোট বন্ধন হৈ আছে এই মহাজোঁট গোট বন্ধৰ কংগ্ৰেছে ভয় খাইছে নেকি বৰ্ণালী ফুকন যে কংগ্ৰেছে অকলে যুঁজখন দিব নোৱাৰিব অসমৰ প্ৰেক্ষাপটত কাৰণ বিৰোধী দলত আছে কংগ্ৰেছ এতিয়াও কাৰণ যিটো সময়ত বিজেপি অসমলৈ আহিছিল তেতিয়া আপুনিও জানে বিজেপিৰ আসন 8খন আছিল মেবি আৰু সেই সময়ত কিন্তু এটা ঢৌত বিজেপি আহি গ'ল কিন্তু বিজেপিয়ে কাৰো লগত মহাজোঁট বা লগ হৈ অহা নাছিল তো অসমৰ বৰ্তমান ক'ৰবাত নহয় ক'ৰবাত নেতৃত্ব বা শীৰ্ষ বিষয়াই ভয় খাইছে নেকি যে আমি এই শক্তিটোক ৰোধ কৰিবলৈ হ'লে আমি প্ৰতিজনকে একগোট কৰোঁ কালি পৰহি জন্মগ্ৰহণ কৰা এটা দলৰ লগত যদি কংগ্ৰেছ থাকে স্বাধীনতাৰ পিছৰ পৰাই জন্মগ্ৰহণ কৰা এটা দল তেতিয়াহ'লে কংগ্ৰেছৰ আদৰ্শটো ক'ত কাৰণ এই যিসকল নতুন নেতা ওলাইছে কালি পৰহি ৰাজনৈতিক দল গঠন কৰি তেওঁলোকে কালি পৰহি বিজেপিলৈকে যাওঁতেও বেছি সময় নালাগে কাৰণ বিজেপিৰ এটা চৰিত্ৰ আছে আপুনি থাকিলেও তেওঁলোকে নেতা নিৰ্বাচন কৰি কংগ্ৰেছৰে হওক বা অন্যান্য দলৰে হওক গেৰুৱা কৰাতে বেছি সময় নালাগে আমি গেৰুৱা নকৰোঁ আমাৰ দলৰ আদৰ্শক নিশ্চয় ৰাইজে বিচাৰ কৰিব কিন্তু ক'ৰবাত কংগ্ৰেছে ভয় খাইছে নেকি ক'ৰবাত কংগ্ৰেছে ভয় খাইছে নেকি যে বন্ধনৰ কথা যোনটো কৈছে ইয়াতো মোৰ ভয় লাগে মোৰ ভয় হৈছে যে কংগ্ৰেছে ভয় খাই মহাজোঁট আৰম্ভ কৰিছে শাসনাধীষ্ঠ চৰকাৰখনো 30টা দলৰ সৈতে মহাজোঁট বন্ধন কৰি পেলাইহে দিল্লীৰ আজি শাসন ভাৰ চলাইছে ভাৰতৰ শাসন বাগজৰীডাল চলাইছে গতিকে ইয়াতে মহাজোঁট বন্ধন যোনটো আমি কৰিবলৈ ওলাইছো নতুন দলসমূহৰ কথা অসমৰ প্ৰেক্ষাপটত যদি কওঁ বিৰোধী দলত আছিলে কংগ্ৰেছ অসমৰ প্ৰেক্ষাপটত এতিয়া যোনখিনি নতুন দল ওলাইছে সেইখিনিৰ একচুৱেলি পটভূমিটো ক'ত তেওঁলোকৰ দলখিনি খোলাৰ মানে প্ৰেক্ষাপট তেওঁলোকে দল খুলিয়ে কালিয়ে টিকট বিচাৰিব আপোনালোকে চাই থাকক মহাজোঁট বন্ধনত কি হ'ব তেখেতলোকৰ দলটো আৰম্ভণিৰে মূল পটভূমি আছিল কা আন্দোলনখন আজি কা আন্দোলনখন বা কেবখন এখন পলিটিকেলি লোৱা ডিচিশ্যন গতিকে তেওঁলোক যোনসকল আমাৰ নতুন ইয়াতে আপোনাৰ পাৰ্টি আছে পলিটিকেল পাৰ্টি যোনখিনি ওলাই আহিছে তেওঁলোকে যিহেতু কাৰ এগেইনষ্টত ওলাই আহিছে গতিকে এটা পলিটিকেল ডিচিশ্যন এটা মানে আপোনাৰ নুই কৰিবলৈ হলে পলিটিকেলিহে কৰিব লাগিব গতিকে তেওঁলোকে কংগ্ৰেছৰ লগত সামিলকৰণ হ'ব লাগিব তেতিয়াহে হাতখন মজবুত হৈ পেলাই আমি তেওঁলোকৰ কথাখিনিও আমি তাতে ৰিপ্ৰেজেণ্ট কৰিব পাৰিম আদাৰৱাইজ তেওঁলোকৰ ৰিপ্ৰেজেণ্টেটিভ হয়তো নোলাব তেনেকৈ আপোনাৰ সংসদত বা আপোনাৰ সদনসমূহত মাত মাতিবলৈ বা তেওঁলোকৰ নোলাব যিহেতু গতিকে কংগ্ৰেছৰ লগত মিল হৈ পেলাইহে আমি একেলগে তেওঁলোকৰ যোনটো আমাৰ এজেণ্ডা একে কাৰণ আমি কা বিৰোধী তেওঁলোকো আমিও কা বিৰোধী গতিকে সেই সকল মানে এনেকুৱা হ'ব পাৰে নেকি বৰ্ণালী ফুকন কাৰণ কালি পৰহি জন্ম হোৱা বুলি কৈছোঁ বহু ৰাজনৈতিক দলৰ সংবিধানখন পাব্লিছ হৈছে প্ৰিণ্ট আউট কৰিছে কিন্তু বিশেষ অধিৱেশনো হোৱা নাই নৱেম্বৰত বিশেষভাৱে আছুৰ আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত হোৱা দলটোৰ নৱেম্বৰত এই অধিৱেশন হ'ব এই চলিত মাহত 18, 19, 20, 21 তাৰিখত দুলীয়াজনৰ এই অধিৱেশনৰ পিছত তেওঁলোকৰো এখন নিজস্ব তালিকা থাকিব আপোনালোকে স্বাধীনতাৰ পিছৰ পৰাই যিহেতুকে ভাৰতবৰ্ষক শাসনভাৰ লৈ আছে আপোনালোকৰো নিজাববীয়াকৈ তালিকা থাকিব এই তালিকাখনৰ মাজতে মহাজোঁট বন্ধনে নামত এটা মহাজোঁট ৰাখি যুদ্ধখন আপোনালোকৰ মাজতে হৈ থাকিব নেকি বিভিন্ন ধৰণৰ এই মহাজোঁটৰ মাজতে তেতিয়া বিজেপি অকলে চান্সটো পাব আৰু তেওঁলোকৰ চৰকাৰ তেওঁলোকৰ প্ৰশাসন তেওঁলোকৰ হয় ঠিকে কৈছে চৰকাৰ তেওঁলোকৰ প্ৰশাসন তেওঁলোকৰ যোৱাকালি যোনটো হৈছে ঘটনা
কিন্তু বিহাৰত কিন্তু সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতি নিৰ্বাচন হৈছে যদিও বা আপোনালোকেও ক'ব খোজে যে তাত ইভিএম টেন্ডাৰিং হৈছে তাত ইভিএমৰ কথা আমি নকওঁ ইভিএমৰ কথা বিজেপিয়ে কয় 2009 চনৰ পৰা বিজেপিয়ে কোৱা নাই তাত আপোনালোকে বিজেপিয়ে কয় 2009 চনৰ পৰা আমি নিশ্চয় মই অলপ পিছত ইভিএমৰ কথা নকওঁ ইভিএমৰ কথাটো পিছত আহিম যিহেতু সাইন্টিফিক ভাৱে মোৰ ওচৰত একো প্ৰমাণ নাই গতিকে মই আপুনি একো কোৱা নাই কিন্তু এই মহাজোঁট বন্ধনে আপোনালোকে বিজেপিক সহায় কৰাৰ দৰে হ'ব চাগে নহয় এয়া চাওক এয়া দলীয় শীৰ্ষ নেতৃত্বই আলোচনা কৰিব ক'ত কাক কেনেকে প্ৰাৰ্থিত্ব দিলে কেনেকে আমি দলটোক জিকাব পাৰিম আমাৰ যোনটো এটা একেই যোনটো এজেণ্ডা সেই এজেণ্ডাটোক লৈ পেলাই আমি ফুলফিল কৰিব পাৰিম সেই হিচাপে টিকেটবোৰ বিতৰণ হ'ব আৰু সেয়া আপোনালোকে অপেক্ষা কৰক সময় আছে যিহেতু সেয়া গমে পাব আগতে আমি মই এইকাৰণে কৈছো এই প্ৰশ্নটো নতুনকৈ সৃষ্টি হোৱা ৰাজনৈতিক দলবিলাকৰ মাজতে এতিয়া নীতিগত আদৰ্শৰ মাজত পৃথক পৃথক হৈছে সেয়া চব সম্পূৰ্ণ ডিছকাশ্যনৰ যোগেদি হ'ব আৰু তাতে ফাইট হোৱা একো কথা নাই যি হ'ব ডিছকাশ্যনৰ যোগেদি হ'ব ভালকৈ হ'ব আৰু শীৰ্ষ নেতৃত্বই ধুনীয়াকৈ ডিচিশ্যন এটা ল'ব নিশ্চয়কৈ সেয়া সময়লৈকে গম পোৱা যাব মই শেষত আপুনি কিবা এটা ক'ম বুলি কৈছিল ক'ম বুলি ভাবিছোঁ যে আমাৰ যি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ নেতৃত্বত জিৰ' টলাৰেঞ্চ শূন্য সহনশীলতা সৰ্বানন্দ সোণোৱাল জিৰ' টলাৰেঞ্চ বৰ্ণালী নহয় মই আহিম এগেইনষ্ট কৰাপশ্যন তো তাৰ যি প্ৰেক্ষাপটত APSC কেলেংকাৰী কি হ'ল আপোনালোকে দেখাই পাইছে ৰাকেশ পাল জেলত SI কেলেংকাৰী ক্ষিপ্ৰতাৰে এৰেষ্ট কৰিছে দোষীক কাৰেক্ট কৰিছে এই চৰকাৰে ৰাইজৰ স্বাৰ্থত আৰু দেশৰ উন্নয়নৰ স্বাৰ্থত বহুতখিনি কাম কৰিছে ৰাইজে দেখা পাইছে আৰু ৰাইজে আস্থা ৰাখিছে যে বিজেপি চৰকাৰে দেশৰ হয় বা ৰাইজৰ হৈ কাম কৰি আছে সেইকাৰণে আজি বিহাৰত আমি সেই খাই মাৰিবলৈ সুবিধা পাইছো বা ৰাইজে আমাক মানে অসমৰ প্ৰেক্ষাপটত সেই আপোনালোকে ডেফিনেটলি এইটো উইথ নো ডাউট উইদাউট এনি ডাউট মানে আপোনালোকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কোৱাৰ দৰে মিছন 100 আপোনালোকৰ কাৰণে প্ৰি প্লেন হৈ আছে আৰু এটা নতুন বস্তু দেখা পাইছিলোঁ সাধাৰণতে মই আগৰ চৰকাৰত দেখা পোৱা নাছিলোঁ আপোনালোকৰ IT চেলটো বহুত ষ্ট্ৰং কিন্তু আপুনি এটা অভিযোগ আনিছে অভিযোগটো আজি বৰ্ণালী ফুকনে কিমান দূৰ মানি লয় নাজানো আপোনালোকে কৈছে যে আপোনালোকৰ আৰ্হিতে কংগ্ৰেছৰ এটা দুষ্ট চক্ৰই IT চেল বনাই লৈছে অভিযোগ নহয় দিস প্ৰুফ হৈছে আপোনালোকে কিয় এৰেষ্ট কৰা নাই তেতিয়াহ'লে আমি বহুত FIR কিয় দিয়া নাই দিছো জাগা যদিবাৰ দিছো আমি দলীয় চৰকাৰ আপোনালোকৰ গতিকে দলীয়ভাৱে আমি দেখিনি কৰিছো যিখিনি কৰিব লাগে বিজেপিৰ নাম লৈ পেলাই তেওঁলোকে ফেচবুক পেজ খোলে টুইটাৰ খুলি পেলাই আমাৰ সেইটো আপোনালোকৰ কৰিব আমাৰ কিয় ক'ব আপোনাৰ কোনো ধৰণৰ তেনেকুৱা পলিচি নাই কি কৰিছে আপোনালোকৰ আমাৰ কথাটো এটাই কথা যে আপোনালোকৰ আজিও আমাৰ যিখন বৈঠক মিটিং হৈছিলে সভা হৈছিলে তাৰ এইটো কথা কৈছে যে কৰবাত যদি আৰ্গুমেণ্টছ কৈ থাকে তেওঁলোকে কৈ থাকিব দিয়ক আমাৰ এটাই কথা আমি দলৰ কথাখিনি প্ৰচাৰ কৰিম তাতে কোনো মিছা আৰ্গুমেণ্ট নকলে যাব নালাগে এইটো দলীয় নিৰ্দেশনা আছে একদম দিল্লীৰ পৰা গুৱাহাটীৰ পৰা দলীয় নিৰ্দেশনা আছে IT চেলটো আপোনালোকক ষ্ট্ৰং বুলি কয় এইটো কথা কংগ্ৰেছৰ মানে আমি ষ্ট্ৰং ডেফিনেটলি আমাৰ দলৰ কাৰ্যকলাপ ষ্ট্ৰং আমাৰ দলৰ বিকাশৰ কথা ষ্ট্ৰং আছে সেইখিনি আমি প্ৰচাৰ কৰিছো সেইখিনি আমি ষ্ট্ৰং তাতে ৰাইজে ভাল পাইছে তাকে আমাক আগবাঢ়ি লৈ গৈ আছে বৰ্ণালী ফুকন ইতিমধ্যে এটা অভিযোগ আহিছে কোন দল হৈছে সেইটো নাম কোৱা নাই যে বিজেপিৰ কাম কাজসমূহ সন্তুষ্ট হোৱাৰ বাবে এই মহাজোঁট বন্ধনৰে একাংশই নতুনকৈ IT চেলত কিছুমান নাম লৈ ভুৱা প্ৰচাৰ কৰি আছে বিজেপিৰ বাবে আৰু বিজেপিৰে কিছুমান যেনেধৰণে এখেতৰ নাম হিতেশ কলিতা নামৰ এটা আৰু একাউণ্ট খুলি লৈছে এনেকুৱা ধৰণৰ অভিযোগ আহিছে বা এনেকুৱা ধৰণৰ মই এটা উদাহৰণে দিছোঁ এইটো গুকাত মিছা কথা কাৰণ কেলে মই কৈছো প্ৰমাণ সহকাৰে ময়ো ক'ব পাৰিম আজি তেওঁলোকৰ চৰকাৰখন আছে ইয়াতে প্ৰশাসনো তেওঁলোকৰ হাততেই আছে আজি চাওক এটা সাধাৰণ মানুহো যদি আপোনাৰ কংগ্ৰেছৰ নহকে এজন সাধাৰণ ল'ৰা বা সৰু সৰু ল'ৰা ছোৱালীয়ে হওক বা মাইকী মানুহেই হওক বা আপোনাৰ ডেকা ল'ৰা এজনেই হওক যদি চৰকাৰখনে কৰা দুৰ্নীতিসমূহৰ কথা যদি আপোনাৰ ছ'চিয়েল মিডিয়াত কথা নহয় আপুনি বিজেপিৰ ফটোল ব্যৱহাৰ কৰা বুলি কৈ আছে শুনক চৰকাৰ মোৰ কথাখিনি কমপ্লিট হ'বলৈ দিয়ক আজি চৰকাৰখনৰ বিষয়ে যদি এগেইনষ্ট কৰি পেলাই যিটো নেকি আমাৰ গণতান্ত্ৰিকভাৱে আমাৰ অধিকাৰ আছে এগেইনষ্ট কৰি যদি ছ'চিয়েল মিডিয়াত কিবা এটা লিখেও সেইটো কুকুৰ মেকুৰী নিচিনাকে ধৰি আনি পেলাই গৰু পিটন দি পেলাই থানাত সোমাই দিয়ে তেনেকুৱা বহুত ক্ষেত্ৰত প্ৰমাণ আছে আপোনালোকে নিজেও জানে আপোনালোকে যিহেতু সংবাদ মাধ্যমৰ ওচৰত গোটেইবোৰ আপোনালোকৰ আছে আৰু তেনেস্থলত বিজেপিৰ ভুৱা নাম লৈ পেলাই বিজেপিৰ মানুহৰ ভুৱা IT চেল খুলি পেলাই যে কোনোবাই কাম কৰিব আৰু বিজেপি চৰকাৰখনত থকাৰ পিছতো বিজেপিৰ প্ৰশাসনো যদি আজি মনে মনে আছে বুলি কয় সেইটো গুকাত মিছা কথা বুলি ৰাইজে গম পাবনে নাপায় সেইটো মিছা কথা হ'বনে নহয় আজি যদি সাধাৰণ মানুহ এটাই যদি তেখেতৰ তেওঁলোকৰ চৰকাৰখনৰ এগেইনষ্টত কিবা এটা লিখে তেওঁকে চুচৰাই মেলি জেললৈ নিয়া হয়
আগতেতো কেতিয়াও নাছিলে আজি কংগ্ৰেছক কিমান গালি পাৰিছিলে আগতে কিন্তু কংগ্ৰেছেতো কেতিয়াও তেনেকৈ গৰু কুকুৰৰ নিচিনাকৈ চুচৰাই মেলি পেলাই মানুহকতো জেলত ভৰোৱা নাই ডেমক্ৰেচিক আপোনালোকে পলে পলে হত্যা কৰিবলৈ গৈ আছে মই যে আপোনাক ক'লো 70 বছৰে যে কংগ্ৰেছে ভাৰতবৰ্ষখন চলাইছিলে কাৰণে আজি আপুনি ইয়াতে বহি নিজৰ মতামত ৰাখিব পাৰিছে আজি যদি বিজেপি চৰকাৰখন থাকিলে হয় কংগ্ৰেছৰ ঠাইত আপোনালোকো মনে মনে এইখিনি কথা তেওঁ জানে তেওঁ বিজেপিৰ হৈ কথা কৈছে যদি তেওঁ মনে দি গম পায় যে আজি যদি বিজেপিয়ে সেইখিনি 70 বছৰ চলাব লগা হ'ল হয় আজি আমি মুখত টেপ মাৰি বহি থাকিব লগা হ'ল নিজৰ সেইটো কাৰণে বিজেপি চৰকাৰ আহিলে আপোনালোকে কি কৰিছিলে সেইকাৰণে বিজেপি চৰকাৰ আহিলে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰৰ নেতৃত্বত যে ভাৰতবৰ্ষত কি হৈ আছে ৰাইজে জানে এই ৰাইজে আস্থাৰ ভিত্তিত বিজেপি চৰকাৰ আঁকোৱালি লৈছে আৰু মোদীজীৰ নেতৃত্বত অসমতো ভাল ফলাফল হ'ব এয়া দৃঢ় আছে হ'বই আপোনালোকৰ অসমৰ আপোনালোকৰ নেতৃত্ব উইক নেকি বাৰু মোদীজীৰ নেতৃত্বত বুলি কয় যে অসমৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া গৰাকীৰ মুখ্যমন্ত্ৰী গৰাকীৰ নেতৃত্ব মানে একদম ক্ষীণ নেকি বাৰু আপোনালোকে মোদীজীৰ নেতৃত্বতহে বুলি কয় অসমৰ একো নাই নেকি হে আমাৰ কামেই পৰিচয় আমাৰ কামৰ পৰিচয় দিয়াৰ কাৰণে সুধিছো জাতিবাদী নায়ক গৰাকীয়ে আমাৰ স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কামেই পৰিচয় দি আছে আমি ক'ব নালাগে একো হয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কয় কথাৰে নহয় বন্ধু কামেৰে দিবা পৰিচয় এই কামেৰে পৰিচয় দি আছে বিকাশৰ মাপকাঠি অসমখন কেনে আগবাঢ়ি গৈ আছে ৰাইজে চাই আছে অসমখন আজি অলৰেডি বহুখিনি স্কিমৰ কথা ক'লো এতিয়া অৰুণোদয় স্কিমটো আপোনালোকে নিশ্চয় কওঁ এইটো যুগান্তকাৰী স্কিম ভাৰতবৰ্ষত কিজানি এইখন এখন এনেকুৱা স্কিম য'ত নেকি বেলেগো বেলেগ দেশো চাগে এইখন ল'ব এনেকুৱা এখন স্কিম এই স্কিমৰ জৰিয়তে আপোনালোকৰ 800 টকা কম টকা হ'ব বাইদেউ আমাৰ কাৰণে আমাৰ দলৰ কমি 800 টকাৰ দলৰ কামো কৰিব আৰু খাব আমাৰ দলৰ গৈ ধন দি পেলাই কাম কৰি আছে আমি কোনো দলৰ আপোনালোকৰ 830 টকাত ঘৰ চলাব পাৰিবনে য'ত নেকি পিয়াজৰ আলুৰ দাম 40 টকা কেজি পিয়াজৰ দাম 100 টকা ভাবিছে এজনী মহিলা যি 70 বছৰ 1 টকা পোৱা নাই সেই মহিলা বুলি 800 টকা পাইছে আহি আপোনালোকৰ মানুহে কিতি পাইছে আমাৰ মানুহ নহয় আপোনালোকৰ মানুহে কিতি বেছিকে পাইছে ছত্তীশগড়ত কংগ্ৰেছ আপোনালোকে যোৱাবাৰ লোকসভা ইলেকশ্যন কি কৰিছিলে আপোনালোকে ৭৫,০০০ টকাকে দিব নোৱাৰা যুৱকক এনেকুৱা মিছা আমাৰতো কৰি দেখুৱাইছে 800 টকা হ'লেও দিছে তেওঁলোকে ৭৫,০০০ দিলে আমাৰ ৭,৫০০ টকাকৈ ছত্তীশগড়ত দি আছে কংগ্ৰেছ গভৰ্ণমেণ্টে আপুনি খবৰ ল'লে ভালকৈ গম পাব আপোনালোকেনো বিজেপি আইটি চেলটোৱে ভুৱা প্ৰচাৰ কৰা সেইকাৰণে ভুৱা নিউজবিলাকৰ সলনি পেলাই অলপ ভুৱা নিউজবোৰ বাদ দি অকণমান সঁচা নিউজবিলাকো চাব ছত্তীশগড় চৰকাৰখনে প্ৰতি মাহে ৭,৫০০ টকাকৈ দুখীয়া মহিলাসকলক দি আছে প্ৰপাৰ দুখীয়া মহিলা আপোনালোকৰ যেনেকৈ কৃষক সন্মান নিধি যি ৰিপৰ্টাৰক দিছে বিজেপি কৰ্মীক দিছে তেনেকুৱা নহয় প্ৰকৃত দুখীয়া মানুহকে ছত্তীশগড় চৰকাৰখনত ৭,৫০০ টকাকৈ প্ৰতি মাহে দি আছে আৰু ৰিপৰ্টাৰকো দিছে কিছুমান জেগাত বিজেপিৰ মানে আপোনাৰ ৰিপৰ্টাৰ আপোনাৰ যোনবোৰ বিজেপিৰ হৈ কাম কৰে নেতাৰ হৈ কাম কৰে পৰ্টেলৰ ৰিপৰ্টাৰ কিছুমানো আছে যতে বিজেপিৰ হৈ কাম কৰি আছে কোন প্ৰেক্ষাপটত আছে বিজেপি দিছে সম্পৰ্ক কিছুমানক বিহাৰৰ মহাজোঁটবন্ধনৰ মানে যিটো পৰাজয় এই পৰাজয়ে কংগ্ৰেছৰ মানসিক ভাৰসাম্য হেৰাই পেলাইছে লগতে প্ৰমাণ সহকাৰে আমি দিব পাৰো জাষ্ট ফৰ দ্য চেক অফ সেইং কবলৈ কাৰণে যি দি কৈ আছে নকৰিব এতিয়া লাজ পাব প্ৰমাণ সহকাৰে দিলে লাজ পাব মই অনুভৱ কৰিছো আজি বিহালী সমষ্টিৰ পৰা মই বিলং কৰো আজি বিহালী সমষ্টিত কৃষক সন্মান নিধিৰ কেইজন মানুহে কেইজন কৃষকে আপোনাৰ পইচাটো পাইছে আপুনি আগতে হিচাপ কৰি উলিয়াওক ৰিপৰ্টাৰৰ পইচা দিয়া বুলি ক'লে আৰু কি দুৰ্ভাগ্য কি হ'ব ৰিপৰ্টাৰৰ টকা দিয়া এইটো ৰিপৰ্টাৰ এজন কেতিয়াবা কৃষক হ'ব পাৰে নেকি কৃষক সন্মান নিধি ৰাইজে ওলাইছে কেতিয়াও এজন ৰিপৰ্টাৰ খেতিয়ক হ'ব পাৰে নেকি ৰিপৰ্টাৰ খেতিয়ক হ'ব পাৰে কিন্তু কোন পৰ্টেলৰ কোন ৰিপৰ্টাৰে টকা পাইছে আপুনি প্ৰমাণ দিয়ক কিন্তু ৰিপৰ্টাৰ এজন খেতিয়ক হ'ব পাৰে খেতি কৰিব পাৰে খেতি কৰে আপুনি প্ৰেছ মিট দি প্ৰমাণ কৰক কিন্তু এটা কথা স্পষ্ট কৈছো মই এখন কিতাপ দিম আমাৰ চৰে কি কাম কৰিলে 4 বছৰ কি কৰিলে 6 বছৰ কি কাম কৰিলে কিতাপখন বাইদেউ দি দিম অতি সোনকালে তথ্য ভিত্তিক পাব তথ্য ভিত্তিক অনলাইন
তথ্যভিত্তিক আপুনি চাব কোনে কি পাইছে আপুনি বিহাৰী সমষ্টিত কেইজন শিক্ষকে পাইছে কোনজনে কি কি চাকৰি সেই বস্তুটো আপুনি আগতে কেইজন গভৰ্ণমেণ্ট চৰ্চা কৰিছে আমাৰ চৰকাৰৰ দিনত 19,006 কিলোমিটাৰ ৰাস্তা হৈছে এই 4 বছৰ আপোনালোকে কিমান কৰিলে 70 বছৰে সন্মুখৰ ৰাস্তা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱাৰ আগদিনাখন বালিমাৰি প্লেন কৰে দেশৰ ফাউণ্ডেশ্যন দেশৰ মুডাছ ফাউণ্ডেশ্যন তৈয়াৰ কৰিছে বিজেপি চৰকাৰে ফাউণ্ডেশ্যন এহেতে ক'লে ফাউণ্ডেশ্যন চব বিক্ৰী কৰি দিছিলে ইমান আচৰিত হাঁহিউঠা কথা কৈ তৈয়াৰ কৰিছে এই ফাউণ্ডেশ্যন দেশখন আগুৱাই যাব হেৰুৱাইছে দেই এটা কথা ক'ব লাগিব যে বৰ্তমান বিজেপি কেন্দ্ৰতো আছে বা ৰাজ্যতো আছে বিভিন্ন ধৰণৰ আঁচনি ইমপ্লিমেণ্টেশ্যন কৰিছে চৰকাৰখনে কিন্তু ক'ৰবাত নহয় ক'ৰবাত এই আঁচনিসমূহ ইমপ্লিমেণ্টেশ্যন কৰাৰ ক্ষেত্ৰত বিষয়াববীয়াসকলে ঘোষ নোলোৱাকৈ নাই যাৰ বাবে অৰুণোদয় আঁচনিৰ কিছু দুৰ্নীতিৰ খবৰ আমি নক'ব আমাৰ চৰকাৰে ডাইৰেক্ট একাউণ্টত বেনিফিচিয়াৰী একাউণ্টত দুৰ্নীতিৰ খবৰ আগৰ চব কংগ্ৰেছৰ কি হৈছিলে আপোনাৰ মাজৰ মানুহে খাই দিয়ে না অৰুণোদয় আঁচনি মেকুৰী হয় অৰুণোদয় দিব এইখিনি আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে আমাৰ চৰকাৰে ডাইৰেক্ট আপোনাৰ একাউণ্টত ডেবিট কৰে ঘৰৰ কাৰণে ডাইৰেক্ট একাউণ্টত যায় সঁচা নহয় ডাইৰেক্ট সিওৰি কথা ঘৰ আৱাস আঁচনি আপোনালোকৰ কিমান স্কেম ডেইলি ওলাই আছে পঞ্চায়তৰ একাউণ্টত যায় ডাইৰেক্ট আপোনালোকৰ যে মাজৰ মানুহে ফটো দিবি পইচা দিলো মাজৰ টাৱাৰ শ্ৰেণীৰ কাৰণে আমাৰ ৰাইজ আপোনালোকৰ বিজেপিৰ মণ্ডলজন আপোনালোকৰ দালাল আপোনালোকৰ বিজেপিৰ মণ্ডল প্ৰেচিডেণ্টজন আপোনালোকৰ দালাল হ'ব পাৰে নেকি নাই নাই মণ্ডল প্ৰেচিডেণ্টজন আপোনালোকৰ পাৰ্টিৰ দালাল কেনেকৈ ঘৰ এটা পাব লাগিলে কিমান হাৰাশাস্তি খাইছিল সেয়া ৰাইজৰ ওচৰত যাওক ক'ব তেওঁলোকে আজিৰ দিনত ধনজনৰ একাউণ্টৰ জৰিয়তে ডাইৰেক্ট একাউণ্টত ক্ৰেডিট হয় পইচা ডাইৰেক্ট একাউণ্টত ক্ৰেডিট হয় এতিয়া মাজৰ তাৰ পিছতো কিমান স্কেম কৰি আছে হাতে হাতে পইচা লোৱা আপোনালোকৰ মানুহ চৰিত্ৰটো ক'ত সলনি হ'ব বিজেপি মণ্ডল প্ৰেচিডেণ্টজন যিটো বস্তু বিলং কৰোঁ সেয়া চলি আছে সদায় সেয়া কমপ্লেইন অৰুণোদয় আঁচনি এতিয়াও কংগ্ৰেছৰ বহুত মানে ভাল মানে টকা পইচা থকা তেওঁলোকে এপ্লাই কৰিছে অৰুণোদয় আঁচনি এনেকুৱা 2 নম্বৰী গম পাইছে অৰুণোদয় আঁচনি এনেকুৱা ধৰণৰ মানুহ এপ্লাই কৰিছে মানে তেখেতৰ দলৰে মানুহ তেওঁলোকে মানে অৰুণোদয় আঁচনি এই যিহেতু আমাৰ মেম্বাৰ পঞ্চায়ত তেওঁলোকৰ আছে এইবিলাক কৰি আছে কিন্তু সেইখন দৰিদ্ৰ সীমাৰেখাৰ তলত বা মহিলাসকলৰ কাৰণে আমিতো ব্যৱস্থা গ্ৰহণ কৰিছো ব্যৱস্থা লৈছো কিন্তু এই যে কাৰ্যসূচী কৰিছে ইমান নিচ মানসিকতা 800 টকা এৰি নিদিয়ে 800 টকা আপোনালোকে ৰিটায়াৰ্ড গভৰ্ণমেণ্ট চাকৰি কৰা মানুহক যদি আপোনালোকে মাজৰ পৰা সাংঘাতিক হোৱাটো মেকুৰী হোৱাটো উদ্দেশ্য আপোনালোকে কৈছে যে কৃষক সন্মান নিধি আঁচনি পাইছে সেয়া আগতে আপোনালোকে খবৰ কৰিব ৰিটায়াৰ্ড শিক্ষকক দিয়া গৈছে নেকি কৃষক নিধি আঁচনিৰ ধন আপোনালোকে ৰিটায়াৰ্ড শিক্ষকক আমাৰ পুৰা ইভ্যালুৱেচন হৈছে স্কুটিনি হৈছে ভিডিঅ' যিখিনি কৰিছে এখেতসকলৰ মানুহে মেনেজ কৰিছে য'ত য'ত এখেতসকলৰ মেম্বাৰ পঞ্চায়ত আছে আমি সেইখিনি উত্থাপন হৈছে য'ত উত্থাপন কৰিছে প্ৰশাসনিক ব্যৱস্থা ইমান উইক এফআইআৰ ফাইল কৰা গৈছে আলোচনা হৈ আছে গোটেই ভুৱা হয় আপোনালোকৰ গভৰ্ণমেণ্টখন ইমান উইক নে যে আপোনালোকৰ গভৰ্ণমেণ্ট ইমানে প্ৰশাসনিকভাৱে ইমান ঢিলা যে আজি আপোনালোকৰ গভৰ্ণমেণ্ট আমি উলিয়াব পাৰিছো আজি কিয় গম পালো প্ৰশাসন ষ্ট্ৰং কৰি উলিয়াব পাৰিছো আপোনালোকৰ উইক এইবিলাক কথা আজি সেই ধৰা পেলাব পাৰিছো মুঠতে মানি লওক এইবোৰ চিঞৰ বাখৰ কৰি আপুনি লাভ নাই অসমৰ জনতাই অলৰেডি গম পাইছে আপোনালোকৰ মিথ্যাবাদী মিথ্যাচাৰী চৰকাৰখনক অলৰেডি চিনি পাইছে ভুৱা জাতি মাটি ভেটিৰ নায়ক কোন সেয়া অসমৰ ৰাইজে গম পাইছে সময়ত গম পোৱা যাব 2021 চনৰ বিধানসভা নিৰ্বাচনত গম পোৱা যাব যে জনসাধাৰণে কাক বাছি লয় কাৰণ বিহাৰৰ নিৰ্বাচনতো আমি ভাবিছিলোঁ যে তেজস্বীৰ এইবাৰ চৰকাৰ আহিব কিন্তু সময়ত শেষত NDA হাঁহি মাৰিলে আৰু 2021 চনৰ অসমৰ প্ৰেক্ষাপটত বিধানসভা নিৰ্বাচনটোৰ ছবি সম্পূৰ্ণ পৃথক হ'ব কাৰণ কাহ আন্দোলন 5জনকৈ শ্বহীদ হৈছিল এই শ্বহীদৰ পৰিয়ালত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজিলৈকে উপস্থিত হোৱা নাই গতিকে সেই প্ৰেক্ষাপটত অসমৰ ৰাইজে কেনেকৈ ল'ব আকৌ নতুনকৈ সৃষ্টি হোৱা ৰাজনৈতিক দলসমূহক ৰাইজে কেনেধৰণে আস্থাত ল'ব কাৰণ প্ৰায় সংখ্যক ৰাজনৈতিক দলৰে কিন্তু যিসকল ৰাজনৈতিক দল গঠন হৈছে প্ৰায় সংখ্যক নেতাৰে কিন্তু মূল উদ্দেশ্য হৈছে ক্ষমতা কংগ্ৰেছৰ পূৰ্বৰ অপশাসনসমূহ দেখিছে নতুনকৈ নতুন মুখ দিয়া ব্যক্তিসকলক কেনেধৰণে কংগ্ৰেছৰ শীৰ্ষ বিষয়াসকলে কেনেধৰণে আগুৱাই নিব সেয়াও ডাঙৰ প্ৰশ্ন হ'ব গতিকে কংগ্ৰেছৰ ভিতৰত থকা খামখেলিসমূহ নোহোৱা হ'ব লাগিব অনুষ্ঠানত মই বিদায় ল'ম এতিয়া আপোনালোকে একো নক'ব দুজনকে মই এটা অনুৰোধ জনাইছোঁ যেনেকৈ কংগ্ৰেছৰ ভিতৰত থকা খামখেলিসমূহ নোহোৱা হ'ব লাগিব আৰু একেখিনি সময়তে
বিজেপিয়ে কিছু কিছু ক্ষেত্ৰত ৰাজনৈতিক প্ৰচাৰ বা সভাসমূহত কিছু এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখা পোৱা গৈছে বিশেষভাৱে বৰ্তমান মিত্ৰজোঁটৰ চৰকাৰ চলি আছে আপোনালোকৰ য'ত বিজেপি BPF আৰু AGP আছিলে কিন্তু একেখিনি সময়ত BTAD নিৰ্বাচনত কিন্তু এতিয়া BPF আৰু বিজেপি প্ৰধান শত্ৰু হৈ পৰিছে ইয়াৰ ৰাজনৈতিক এজেণ্ডা নেকি এয়া সময়ত গম পোৱা যাব গতিকে 2021 চনৰ নিৰ্বাচনী প্ৰেক্ষাপট সম্পূৰ্ণ পৃথক হ'ব কাৰণ BTAD নিৰ্বাচনৰ পিছত আকৌ BPFে যদি বিজেপিৰ লগত মিত্ৰতা ফাট মেলি আহি কংগ্ৰেছত যোগদান কৰে তেতিয়া সেই মহাজোঁট বন্ধনত BPFও সন্নিৱিষ্ট হ'ব নেকি এইবিলাক বহু কথা আছে আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনত এই নতুনকৈ সৃষ্টি হোৱা ৰাজনৈতিক দলসমূহে মাইলেজ দিব নেকি বিজেপিক অকলে যুঁজাৰ বাবে সেয়াও ডাঙৰ প্ৰশ্ন গতিকে সকলো প্ৰশ্নৰ উত্তৰ ৰাইজৰ ওচৰত এৰিছোঁ আৰু বিদায় লৈছোঁ হিতেশ কলিতা বিজেপিৰ কাৰ্যকৰ্তা বহিৰাজ্যতে আছিল পৰৱৰ্তী পৰ্যায়ত অসমলৈকে আহিছে এতিয়া নিজৰ সমষ্টিত বিভিন্ন ধৰণৰ কাম কাজ কৰি আছে আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ ধন্যবাদ ব্যস্ততাপূৰ্ণ সময়ৰ পৰা অহাৰ বাবে আৰু বৰ্ণালী ফুকন নৱপ্ৰজন্মৰ এজন চিনাকি মুখ হৈ আহিছে আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠান শেষ কৰাৰ প্ৰাক্ষণত এটা মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰি যাম অকণমান টেকনিকেলি কাৰিকৰী এটা অসুবিধা হৈছিলে বৰ্ণালী ফুকনৰ নামটো হিতেশ কলিতাৰ বিজেপি কাৰ্যকৰ্তাৰ ঠাইটো আমাৰ MCR ডিপাৰ্টমেণ্টত লগাই আছিলে তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ পৰৱৰ্তী পৰ্যায়ত আপোনাৰ ওচৰত আকৌ এবাৰ ক্ষমা বিচাৰিছোঁ নামটো তলৰ স্ক্ৰীণত যেতিয়া গৈ আছিল টিভিৰ স্ক্ৰীণত অথবা মোবাইল স্ক্ৰীণত নামটোৰ অকণমান বৰ্ণালী ফুকন হৈ আছে তাৰ বাবে ক্ষমা বিচাৰিছোঁ আৰু এতিয়া নোহোৱা কৰি দিছে গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনুষ্ঠানটো চাই থকা প্ৰতিজন দৰ্শককে বিবেকেৰে চিন্তা চৰ্চা কৰিব বিচাৰিছোঁ কাৰণ মহাজোঁট বন্ধন এটা ছাইডত আৰু আনটো ছাইডত বিজেপিৰ কি ৰণকৌশল সেয়াও সময়ত নিশ্চিত হ'ব বিদায় লৈছোঁ আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ